ও হরি ও শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মদস্যায়তুৱন্নয়দিতৰতে চট্টে সবিজ্ঞাসৰত তেনে ব্ৰহ্মা হৃদয়াদি কবয়ে মুহ্যন্তে অক্ষুৰায় তেজো মৃদং যথা বিনিময়ো যত্রতি সগ্রো মিশা ধন্যাসেন সদনিরস্তকহকং সত্যং পরম ধীমহি ধর্মপর্জিতা কৈতবাবস্তু পরমো নিমৎস শরণং সতং বেদং বষ্টবমত্র বষ্ট শিবদং তাপত্রয়োমূলনম শ্রীমদ্ভগবতে মহামুনি কিতে কিংবা পুরীশ্বরঃ চৈদ্রোহৃদি অবরুদ্ধতে যত্ত কিতিবে সুষুভে তৎক্ষণাৎ নিগমাকল্পতরো গলিতং ফলং চোকামুখন্মিতদ্রব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহু রসিকা ভূমি ভাবুকা। হে কৃপালু গুৰুমূৰ্তি পাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত, আপোনাৰ খবৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনাই নলবাৰী গাঁৱৰ এই পুণ্যধাম নামঘৰত আমি ক্ৰমশভাৱে ধাৰাবাহিকভাৱে আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠান ভাগলৈ আমি আপোনাক সমস্তজনক সেৱা জনাই ভগৱন্ত প্ৰভুৰ চৰণত সেৱা জনাই গুৰুজনাৰ চৰণত সেৱা জনাই আমি পাঠভাগৰ আৰম্ভ কৰিব বিচাৰিছোঁ। ভগৱানৰ লীলা অৱতাৰে চলি আছে। এই আখিল অন্তৰাম ভৈলা মন্দ কাম হে মানি নিশা স্বৰগ হে যুদ্ধক পৱনে চৰি হস্তিস্কনে আখিবে কৰি যতন এ সুৰগিব লক্ষ্মণ আদি বীৰগণ এশবাৰে চিন্তি বামাৰ এই সৈন্যৰ মৰণ
শুনিয়া ৰাৱণ যুদ্ধে হয় সাৰ পূৰ্বে সমৰত ৰাৱণে ক্ৰোধত সৈন্যক বোলে লেচাই হেৰুৱা খতব বুজো তোৰ বল হস্তিক দেখ পাই শুনি ইন্দ্ৰে লাগি ৰাৱণক লাগি খুম্পিলে কয় ৰাৱত হুয়া ক্ৰোধমন ভিৰিলে দশন ৰাৱণৰ হে দয়ত বৰ্জবংগে লাগি দন্ত গৈল ভাগি চিতেকে দেখে পৰিল ইন্দ্ৰ ভয় মনে হৰিষ ৰাৱণে লোকৰ হীনে কাম্পিল হেনয় দুৰ্জয় নৈকে শীতনয় তাক ৰামেলা পায় মানি তিনি তিৰিচুৰ কৰি যুদ্ধ ঘোৰ ভেদি বন্ত বৰ জকায় পাছে ৰঘুবীৰ তাৰো দশ শিৰ চেদিমন্ত ৰঘাৱে ৰাম জয়ৰ জয় হুইবে মহোদয় সমস্তে দেৱ ৰথাৱে অনন্তৰে ৰামে চৰি দিব্য জানে সীতা সমেদে আহি হুয়া মহাৰাজা পালি বন্ত প্ৰজা প্ৰকাশিয়া ৰাখি ও বানৰ লোক হৰি ভজিও ধৰি তো দেখ হেৰায়াল জাল জীৱা কতকাল জৰা ভৈল ৰবেশ ব্যাস ব্ৰহ্মা নাৰদ সংবাদ ভাগৱতৰ দ্বিতীয় স্কন্ধত এতিয়া যিভাগ চলি আছে ভাগৱতৰ দ্বিতীয় স্কন্ধত গুৰু ভগৱান শুকে পৰীক্ষিত নৃপতিয়ে যিকেইটা প্ৰশ্ন সুধিছিলে সেই প্ৰশ্নকেইটাৰ উত্তৰ অতি গভীৰ তত্ত্ব ভাষাত দি দিছে। কি বুলি কৈছে?
যে তোমাৰ জীৱনৰ যিমান প্ৰশ্ন আছে, তোমাৰ জীৱনত যিমান সংশয় আছে, তোমাৰ জীৱনত দূৰ নোহোৱা যিমানখিনি তোমাৰ দুখ আৰু কষ্ট আছে, সেই পৰীক্ষিত নৃপতি মই পিতৃৰ কৃপাত বৈকুণ্ঠৰ কল্পতৰু মই ভাগৱত শাস্ত্ৰ লাভ কৰিছিলোঁ। আৰু এই ভাগৱত শাস্ত্ৰ তুমি যদি শ্ৰৱণ কৰা, তেতিয়াহ'লে তোমাৰ জীৱনৰ সকলো প্ৰশ্নৰ উত্তৰ তুমি ইয়াতেই পাবা। এতিয়া মই তোমাক কম কি মহাভাগৱত মহাধৰ্ম। দিয়ক আপোনালোকে দিয়ক, মই দেই। এতিয়া পৰীক্ষিত নৃপতিক মহাভাগৱত মহাধৰ্ম শুকদেৱ গুৰু ভগৱানে যেতিয়া ক'বলৈ আৰম্ভ কৰিলে, তেতিয়া শুকদেৱে কৈছে যে এই মহাভাগৱত মহাধৰ্মৰ মূল তত্ত্ববস্তুটো হ'ল যে ভগৱান কৃষ্ণৰ গুণ যশ আৰু লীলা। হৰি ৰাম কৃষ্ণ। হ'ব, পাঠভাগ চলি আছে নহয় মানে দেই। অপৰাধী নাৰায়ণ ক্ষমেও কহৰি লয় দাস কৰি পখিনো হেৰা কৰ ৰাম পখিনো হেৰা হৰি ৰাম কৃষ্ণ হৈছে। শুকদেৱ গুৰু ভগৱানে পৰীক্ষিত নৃপতিক জনালে যে মই তোমাক এতিয়া যি কথা ক'ম, এই কথা মই পিতৃগুৰু বেদব্যাসৰ কৃপাত লাভ কৰিছিলোঁ। আৰু মহাভাগৱত মহাধৰ্মৰ গোটেই কথাখিনি সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদৰ আগত বিকত কৰিছিলে। এতিয়া আমাক সেই কথাখিনিকে কৈ আছে যে ব্ৰহ্মা নাৰদ সংবাদ। ব্ৰহ্মা নাৰদ সংবাদত ব্ৰহ্মাই সুধিলে যে হৰিয়েনো কেনেদৰে, দেৱঋষি নাৰদে সুধিলে যে হৰিয়েনো এই জগতখন কেনেকৈ সৃষ্টি কৰিছে, কেনেকৈ পালন কৰিছে, আৰু অন্তিমত কেনেকৈনো এই পৃথিৱীখন তেখেতে সংহাৰ কৰে, আৰু হৰিৰ মায়াৰ শক্তিনো কি। এই কথা ক'বলৈ গৈ সৃষ্টিকৰ্তা ব্ৰহ্মাই ভগৱন্ত প্ৰভুৰ লীলা অৱতাৰৰ কথা বিকত কৰিব লগা হ'ল। যে এই জগতখন জগতৰ হৰিয়ে যদিও নিৰ্মাণ কৰিছে, এই জগতত ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে হৰিয়ে বিভিন্ন সময়ত তেওঁ নিজৰ শক্তিৰে সৈতে নিজক নিৰ্মাণ কৰি তেওঁ অৱতাৰ ধাৰণ কৰে, আৰু এই অৱতাৰবিলাকৰ কথাৰে জীৱবিলাকক কি কৰিব বিচাৰে, ঈশ্বৰৰ জ্ঞান দিব বিচাৰে। এতিয়া ভগৱন্তই অৱতাৰ লোৱাৰ মূল তত্ত্বগত কাৰণটো কি গীতাত দিছে। यदा यदहि धर्मस्य ग्लानि भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मनं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थये संहममि योगी योगी। যিটো সময়ত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰলৈ দেৱঋষি নাৰদ কৈছিলে, তেতিয়ালৈকে ভগৱন্ত প্ৰভুৱে মৎস্য কুৰ্ম বৰাহ নৰসিংহ পৰশুৰাম এই অৱতাৰবিলাক ধাৰণ কৰিছে, কিন্তু ৰাম অৱতাৰ আৰু কৃষ্ণ অৱতাৰ তেওঁ তেতিয়াও ধাৰণ কৰা নাই। কিন্তু এতিয়া আমাক কি কৈ আছে
যে ভগৱন্ত প্ৰভুৱে ৰঘুপতি ৰাম হৈ দশৰথৰ গৃহত পুত্ৰ হৈ জন্ম ল'ব। পুত্ৰ হৈ জন্ম লৈ তেওঁ লীলা কৰিব। ৰামচন্দ্ৰ তপস্বী হ'ব, তেওঁ বনবাসী হ'ব আৰু তেওঁ ভাৰ্যাক ৰাৱণে হৰণ কৰিব। এই ৰাৱণৰ বল আৰু বিক্ৰম ইমান বেছি হ'ব যে যি ইন্দ্ৰই বজ্ৰৰ দ্বাৰা সকলোকে যুদ্ধত পৰাভৱ কৰে বা পৰাজয় কৰে, সেই ইন্দ্ৰয়ো ৰাৱণক যুদ্ধত একো কৰিব নোৱাৰিব আৰু ইন্দ্ৰৰো ৰাৱণৰ ওচৰত যুদ্ধত পৰাজয় হ'ব। অহংকাৰ বাঢ়ি গৈ ৰাৱণে ইমান পাপ কৰিব যে ৰাৱণে পৰৰ ভাৰ্যাকো হৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব আৰু ৰঘুবীৰ জগতৰ হৰি ৰামচন্দ্ৰ প্ৰভুৱে লগত ভালুক বান্দৰ আদি তেওঁ ভকতসকলক লৈ কি কৰিব, সাগৰত সেতু বান্ধি তেওঁ জায়া সীতা মাতাক তেওঁ উদ্ধাৰ কৰি আনিব। এই কথাখিনিলৈকে আমাক ভাগৱতৰ পদে জনালে। এতিয়া আহিব অকণমান উপদেশ দিছে ইয়াৰ পাছতে গুৰুজনাই যে কি বুলি কৈছে, যে ৰামলীলা জগতৰ হৰি ৰামচন্দ্ৰৰ কথা যদি তোমালোকে শ্ৰৱণ কীৰ্তন কৰা তেতিয়াহ'লে তোমালোকৰ অনুভৱ হ'ব যে এই ৰামে মৰ্যাদা পুৰুষ হৈ ৰাৱণ নামৰ ৰিপুবিলাকক কেনেকৈ বিনাশ কৰিব পাৰে, কুম্ভকৰ্ণৰূপী পাপবিলাকক কেনেকৈ বধ কৰিব পাৰে, মেঘনাদ ৰূপী কামৰূপক কেনেকৈ তেওঁ ভাতৃ লক্ষ্মণে বধ কৰিব পাৰে, সুপৰ্ণখা ৰূপী সৌন্দৰ্য আৰু সম্পদৰ অহংকাৰ ৰূপী তত্ত্বকো কিদৰেনো লক্ষ্মণে নাক আৰু কাণ কাটি অংগক্ষত কৰিব পাৰে। এই সমস্তখিনি ঈশ্বৰৰ তত্ত্বকথা। এই কথা যদি শ্ৰৱণ কীৰ্তন হয় তেতিয়া কি হ'ব, আমি নৰ হৈ এই ধৰাধামত জন্ম লৈ আমি ভগৱন্তৰ চৰণৰ অকণমান আশীৰ্বাদ পাব পাৰিম। গুৰুজনাই সেইকাৰণে আমাক উপদেশৰ আৰ্হিয়ে কৈছে কি বুলি, অ' বা নৰলোক হৰি ভজিও ক হে ধৰা ইটো উপদেশ হে এৰাৱা লজাল জীৱা কটকাল ওজৰা ভৈল পৰ গুৰুজনাই ভাগৱতৰ পদ নিবন্ধন কৰিছে সমস্ত নৰসকলৰ কাৰণে। ইয়াত কোনো জাতি বৰ্ণ লিংগ বা ধৰ্ম বিশেষৰ কথা ইয়াত সম্বোধন কৰা নাই। গুৰুজনাই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে উবা নৰলোক বুলি সম্বোধন কৰিছে, অৰ্থাৎ নৰ হৈ জন্ম লোৱা প্ৰত্যেকেই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰে। আৰু কি বুলি কৈছে, যে নৰ হৈ জন্ম লোলা সেইটো কাৰণে তোমালোকে কি কৰা, একান্ত চিত্তে হৰিক ভক্তি কৰা, হৰিক ভজনা কৰা। হৰিক ভজনা কৰিলে কি হ'ব, এই উপদেশটো ধৰি যদি হৰিক ভজনা কৰা তেতিয়াহ'লে তোমালোকৰ বিষয়ৰ ৰাগ জঞ্জালবিলাকে এৰা দিব। সেইটো কাৰণে কি বুলি কৈছে, এৰা আলজাল। ভাবিবলৈ কৈছে কি বুলি, যে জীৱা কতকাল, পৰীক্ষিততে প্ৰমাণ ওলালে 7 দিন, হয়নে বাৰু? হয়, আমি প্ৰত্যেকেই 7 দিনীয়াই, 8 দিন কোনো আজিলৈকে জীয়াই থকাৰ ৰেকৰ্ড নাই, হয়নে বাৰু? হয়, দেওৰ পৰা শনিলৈকে বাৰ 7টাই, এই 7টা বাৰেই আমি জীয়াই থাকোঁ, হয়নে বাৰু? 8 নম্বৰ বুলি ক'তো বাৰ ৰচনা হোৱা নাই। ঈশ্বৰৰ ইচ্ছাত যিকোনো এটা বাৰত তেওঁ আমাক এই জগতলৈ আনিছিলে আৰু তাৰ এই যিকোনো এটা বাৰত তেওঁ আমাক ইয়াৰ পৰা লৈ যাব। সেইটো কাৰণে আমি 7 দিনীয়া জীৱন পৰীক্ষা দিবলৈ অহা এই পৰীক্ষিত জীৱ। আমি কেতিয়া মৃত্যুৰ মুখত পৰিব লাগিব ইয়াৰ নিশ্চয়তা কোনো নৰ হৈ জন্ম লোৱা লোকেই কেতিয়াও দিব নোৱাৰে। সেইটো কাৰণে গুৰুজনাই কি বুলি কৈছে, যে এবাৰ চিন্তা কৰি চোৱা, কিমান সময়নো বাচি থাকিবা।
সময় পালে হৰিৰ কথা শুনিম বুলি যদি বাট চাই থাকা তেতিয়াহ'লে অন্তকাশী সন্মুখত পাই যাব তুমি হৰিৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ সুযোগেই নাপাবা সেইটো কাৰণে কি বুলি কৈছে এৰা আলজাল আলজাল মানে কি হয় আমি যে কওঁ মোৰ সময় নাই আমি যে কওঁ এতিয়া নহ'ব অলপ পাছতহে হ'ব হয়নে বাৰু বাকী সকলোখিনিলৈকে সময় ঈশ্বৰে মিলায় কিন্তু ভগৱন্তৰ চৰণত অকণমান আশীৰ্বাদ ল'বলৈ আমাক সময় নিমিলায় আমি কিহত লাগি থাকোঁ আলজালত লাগি থাকোঁ কৃষ্ণ এই মায়াত যাতে আমি লাগি নেথাকোঁ হয় আন দেৱী দেৱ নকৰিবা সেৱ নখাইবা প্ৰসাদ তাৰ মূৰ্তিকো নচাইবা গৃহ নপসীমা ভক্তি হৈব ব্ৰেভি গুৰুজনাই আমাক একান্ত চিত্তে দৈৱকী নন্দন কৃষ্ণৰ চৰণত ভক্তি কৰিবলৈ যিদৰে উপদেশ দিছে এই ভক্তিত যাতে ব্যভিচাৰ নাহে এই ভক্তিত যাতে খেলি মেলি নাহে কেনা নেলাগে হয়নে তাৰ কাৰণে তেওঁ কি দিছে আমি পালন কৰিবলগীয়া যিকেইটা নিয়ম যিকেইটা নীতি সেইকেইটা তেওঁ আমাক আঙুলিটোৱাই দেখুৱাই দিছে কি বুলি দেখুৱাই দিছে বোলে সূৰ্যই পোহৰ দিয়াৰ পাছত যদি তুমি হাতত লেম এটা লৈ পোহৰ বিচাৰি ফুৰা তেতিয়াহ'লে মানুহে তোমাৰ মগজৰ ব্যতিক্ৰম হৈছে বুলি ক'ব নে নক'ব বাৰু হয়নে কৃষ্ণ হ'ল সূৰ্য এই কৃষ্ণ সূৰ্যৰ চৰণত আমি আশ্ৰয় লোৱাৰ পাছত আকৌ মোৰ কিবা এটা ভাল হওক বুলি যদি আমি দেৱ দেৱীৰ ওচৰত গৈ আশীৰ্বাদ ভিক্ষা কৰোঁগৈ তেতিয়াহ'লে এইটো আমাৰ কি হ'ব এক শৰণ বা এক হৰিৰ ভকতি নষ্ট হ'ব সেইটো কাৰণে গুৰুজনাই আমাক উপদেশৰ আৰ্হিৰে আমাক এক ঈশ্বৰত যাতে আমি বিশ্বাস কৰি আমি এক চিত আৰু মনেৰে যাতে আমি ভগৱন্তৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰি আমাৰ যাতে শৰণ শুদ্ধ হয় আমাৰ যাতে ভজন শুদ্ধ হয় আমাৰ যাতে ভকতিত কোনো ছিদ্ৰৰ প্ৰৱেশ নহয় তাৰ কাৰণে কি বুলি কৈছে আন দেৱী দেৱ নকৰিবা সেৱ আপোনালোকে প্ৰমাণ নিজেই পালে মহামায়া আহি বাগৰি বাগৰি কাৰ আশীৰ্বাদ ল'লে বাৰু যদি তেওঁ আমাক আশীৰ্বাদ দিবই পাৰে হয়নে বাৰু সেই মহামায়া আহি আশীৰ্বাদ ক'ত লৈ দেখুৱালে আপোনালোকে নিজে দেখিছে হয়নে বাৰু তেওঁ কান্দি কান্দি আশীৰ্বাদ কৰি ল'লে এক কৃষ্ণদেৱ ভাগৱত ভগৱন্তৰ গতিকে তেওঁ আমাক শিকাইছে কি শিকাইছে যে ভগৱান কৃষ্ণক একান্ত চিত্তে ভজনা কৰা বেলেগ দেৱ দেৱীক আমি ভজনা কৰি আশীৰ্বাদ ল'ব নেলাগে কলিযুগ কাৰ ধৰ্ম কলিযুগ কৃষ্ণ ধৰ্ম হৰিৰ নাম গুণ ধৰ্ম আমাৰ অনুষ্ঠান কি বুলি আৰম্ভ কৰে হৰি হয়নে নহয় সকলো আধ্যাত্মিক অনুষ্ঠানে হৰি বুলি আৰম্ভ হয়নে নহয় কিয় হৰি বুলি আৰম্ভ হয় আৰম্ভণি কিয় হৰি বুলি হয় এইটোতো আমি জানিব লাগে হয়নে বাৰু হৰি বুলি যে আমাৰ প্ৰথম ধ্বনিটো আৰম্ভ হয় কি কাৰণে আমাৰ লগত দেৱ দেৱী দেৱতা ঢেৰ বহি আছে 14জন দেৱতা বহি আছে দেহ তত্ত্বত হয়নে মহামায়া হৈ বহি আছে আমাৰ এই দেহটো মহামায়া ইয়াক খাই থাকিলে ভোক নুগুচে অলংকাৰ লৈ থাকিলেও ইয়াৰ কোনোদিন জোৰা নমৰে হয়নে বাৰু ইয়াক যিমান ধুনীয়াকৈ বিউটি পাৰ্লাৰত গৈ নসজাওক কিয় আৰু অকণমান সুন্দৰ হ'ব পাৰি নেকি তাৰ চেষ্টা অব্যাহত ৰাখে হয়নে বাৰু সেইটো কাৰণে এই দেহটো মহামায়া সদৃশ হয়নে এই মহামায়াৰ মায়া
দেহত বহি থকা 14জন দেৱতাৰ ভ্ৰম, আমাৰ মনৰ মাজত বাস কৰি থকা যিবিলাক অজ্ঞান আৰু অবিদ্যা একেবাৰতে হৰণ কৰি দিব। কোনে? যদি আমি কৈ দিওঁ অ' হৰি। হৰিয়ে কি কৰিব? হৰিয়ে প্ৰথম হৰণ কৰিব আমাৰ এই কাইটোত থকা মায়াখিনি। হৰিয়ে দ্বিতীয়তে হৰণ কৰিব 14জন দেৱতাৰ লগত থকা যিখিনি ঈশ্বৰবিমুখ শক্তি, সেইখিনি হৰিয়ে লগে লগে হৰণ কৰিব। বোলে কি? তোমাৰ লগত যিখিনি অপায় অপ্ৰীতিৰ দুৰ্যোগ আছিলে এইবিলাক। সেইটো কাৰণে আশীৰ্বাদ বহুত দীঘলকে দিয়াৰ প্ৰয়োজন নাই। যদি কেনেবাকে স্মৰণ হৈ গ'ল অ' হৰি, হৰি আহি গ'ল। অ' হৰি বুলি ক'লে হৰি আহি গ'ল। হৰি অহাৰ পাছত হৰি ক'ত থাকিব? হৰি বুলি হৰি গনা হয়। হৰি থাকিব ক'ত? হৰি থাকিব ৰামত। সেইটো কাৰণে তাৰ পাছত কি ঘোষণা কৰা হয়? অ' ৰাম। ৰাম ক'ত বহিব? ৰাম বহিব আমাৰ হৃদয়ত, ৰাম বহিব আমাৰ আত্মাত, ৰাম বহিব জগতৰ প্ৰতিটো কণাত। হয়নে? ৰাম মানে কি? ৰাম মানে সত্য। অৰ্থাৎ অ' হৰি বুলি যে আমি ঘোষণা কৰিলোঁ, আমাৰ ঘোষণা হ'ল সত্য। এই ঘোষণা কেতিয়াও কোনোদিন মিঠা হ'ব নোৱাৰে, অসত্য হ'ব নোৱাৰে। সেইটো কাৰণে আমাৰ সদায় জয়ধ্বনি দিওঁতে এইটো কথাষাৰ মোক ক'বলৈ কৈছিলে বাবে নে যে অ' হৰি আৰু অ' ৰাম বুলি কৰা হয়। অ' হৰিৰে আৰম্ভ হয় সদায় জয়ধ্বনি, অ' ৰাম বুলি সদায় সমাপ্ত হয়। তাত তত্ত্ব আছে। হয়নে? হৰিৰ অৱতাৰটো কেতিয়া? পিঞ্চি গৰ্ভত। হৰিৰ অৱতাৰটো হ'ল পিঞ্চি গৰ্ভত। হয়নে? সেইটো কাৰণে সেই অৱতাৰৰ লীলাৰ পৰিমাণটো কম, কিন্তু পিঞ্চি গৰ্ভৰ ৰূপত হৰিয়ে প্ৰথম অৱতাৰ লৈ দেখা দিছে কাক? সুতপা আৰু পিঞ্চিক। তেওঁ সেইবাৰ হৰি ৰূপত দেখা দিছিলে সুতপা আৰু পিঞ্চি প্ৰজাপতিক। আৰু কি কাৰণে তেওঁলোকে দেখা পাইছিলে? তেওঁলোকে দেখা পাইছিলে দিব্য 12,000 বছৰ তপস্যা কৰাৰ কাৰণে। দিব্য 12,000 বছৰ মানে কিমান কোটি কল্প হ'ব তাৰ সীমা নাই। ইমান দীঘলীয়া সময়, ইমান দীঘলীয়া সময় তপস্যা কৰাৰ কাৰণে ঈশ্বৰ নিৰাকাৰ, ঈশ্বৰৰ আকাৰ নাই, ঈশ্বৰ গুণত নাই, ঈশ্বৰ সদায় নিৰ্গুণ, ঈশ্বৰ সদায় ঈশ্বৰ ৰূপত নাই। ঈশ্বৰ কি? ঈশ্বৰৰ ৰূপটো হ'ল মূৰ্তি শূন্য। সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক কি বুলি ঘোষণা কৰিবলৈ কৈছে? এটা অন্ত মূৰ্তি শূন্য, ৰাম বুলি শুদ্ধ কৰা মন। হৰি নিৰ্গুণ, ঈশ্বৰৰ নিৰাকাৰ তত্ত্ব ৰাম। এই নিৰাকাৰ তত্ত্বই জগতক, সংসাৰক, আমাক নিজক সকলোকে শুদ্ধ আৰু পবিত্ৰ কৰি দিব পাৰে। সেইটো কাৰণে ৰাম বুলি যে আমাৰ জয়ধ্বনি ভাগ দিয়া হয়, মাধৱ মহাপুৰুষে এই ৰামৰো অন্বয় কৰিছে। কি বুলি? হে জানাসি ৰে ৰাম নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ। এখন দেৱ নিপায় যাৰ নে যদি হলাহল পান কৰে এ পলয় বৰ্ণিত যদি পৰে অমৃতৰ মুখত
নাহি ভয় মৃত্যুৰ মুখত পৰিলে নাহি ভয়। অ হৰি অ ৰাম, কিয় তুমি জানি লোৱা শ্ৰীৰাম নাম জনাই ইমান তত্বপূৰ্ণ অৰ্থপূৰ্ণ যে সমস্ত শাস্ত্ৰৰ যি বীজৰূপী মূল উৎস, বীজ মানে কি? হা? কঠীয়া। ঈশ্বৰৰ কঠীয়াৰ বৈশিষ্ট্য কি? অনন্ত বীৰ্য। এই গোটেই জগতৰ যিমানবিলাক দ্ৰব্য কাৰণ আছে সমস্তখিনি তেওঁৰ পৰা উৎপত্তি হৈ আছে। সেইটো কাৰণে তেওঁ কি? তেওঁ হ'ল অনন্ত বীৰ্য। জানা শ্ৰীৰামৰ নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, মহাভাৰত ৰামায়ণ গীতা ভাগৱত সমস্ত শাস্ত্ৰই এটা তত্ত্বকে প্ৰকাশ কৰে। সেই তত্ত্বটোৰ নাম হ'ল ৰাম। ৰাম মানে কি? ৰাম মানে পৰমাত্মা। ৰাম মানে কি? পৰমাত্মাৰ পবিত্ৰ তত্ত্ব। ৰাম মানে কি? ৰাম মানে অগ্নিমন্ত্ৰ ঈশ্বৰৰ মহান তত্ত্ব। সেইটো কাৰণে ৰাং ধাতুৰ পৰা ৰাম নামটো উৎপত্তি হৈছে। মূল সংস্কৃত ৰাং ধাতু। ৰাং মানে কি? ৰাং মানে অগ্নি। সেইটো কাৰণে ৰাম কি? ৰাম অগ্নি সম্ভূত। অৰ্থাৎ অ হৰি বুলি ক'লে নিৰ্গুণ তত্ত্ব প্ৰকাশ হ'ব। ৰাম বুলি ক'লে কি হ'ব? ঈশ্বৰৰ অগ্নি প্ৰকাশ হ'ব। এই ঈশ্বৰীয় অগ্নিয়ে কি কৰে? ৰা বুলি কোৱাৰ লগে লগে আমাৰ কায় বাক্য আৰু মনত যিমানবিলাক পাপ জমা হৈ আছিলে ৰা বুলি কোৱাৰ লগে লগে চব বাহিৰ হৈ গুচি যাব। আৰু কি হ'ব? ম বুলি কোৱাৰ লগে লগে বেয়াবোৰ চব ভস্ম হ'ব। যিমান ভাল অমৃত আছিলে গোটেইখিনি আমাৰ মাজত সঞ্চয় হ'ব। জয়। সেইটো কাৰণে কি বুলি কোৱা হয়? অ হৰি অ ৰাম। অৰ্থাৎ তুমি হৰিক স্মৰণ কৰিলা আৰু তোমাৰ ভিতৰত তুমি কি প্ৰতিষ্ঠা কৰিলা? ৰাম বুলি কৈ অমৃত প্ৰতিষ্ঠা কৰিলা। হৰিক স্মৰণ কৰিলে আমাৰ কি প্ৰতিষ্ঠা হয়? আমাৰ লগত অমৃত প্ৰতিষ্ঠা হয়। সেইটো কাৰণে দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই হৰিৰ লীলা অৱতাৰ তত্ত্ব কথন কৈছে। এই লীলা অৱতাৰ তত্ত্ব কথন আমি যিমান ভালদৰে জানিলেও, যিমান ভালদৰে বুজিলেও আমি যদি শ্ৰৱণ কীৰ্তন কৰোঁ, জুই নুমুৱাৰ পাছত আকৌ খৰি খাই দিব লাগে নে নালাগে? নুমাই যোৱা জুইকুৰাত আপুনি যদি তাপ বিচাৰি যায় কিবা পাব জানো? নেপায়। গতিকে ঈশ্বৰৰ নাম গুণ আৰু যশ ঠিক তদ্ৰূপ। আপুনি যিমান জানিলেও সেই কথা যদি শ্ৰৱণ কীৰ্তন কৰি দিয়ে তেতিয়া তাৰ পৰা কি হয়? পুণ্যৰ প্ৰবাহ হয়। যিমান পাপ আছে তাৰ পৰা কি হয়? আঁতৰ হয়। সেইটো কাৰণে গুৰুজনাই কি বুলি কৈ লৈছে আগতে যে আন দেৱী দেও নকৰিবা সেও। আন দেৱী দেও নকৰিবা সেও মানে অৰ্থটো কি? তোমাৰ যিবিলাক মায়াময় মোহময় বিশ্বাস আছিলে এই বিশ্বাসবিলাক তুমি প্ৰথমতে ত্যাগ কৰি লোৱা। এক বিশ্বাস কৰি লোৱা বোলে কি? তোমাৰ নাম যদি কেনেবাকৈ শ্ৰৱণ কীৰ্তন হয় তেতিয়াহ'লে আমাৰ লগত সদায় পুণ্য সঞ্চয় হ'ব। ভগৱানৰ নাম যদি আমাৰ শ্ৰৱণ কীৰ্তন হয় আমি গম নোপোৱাকৈ আমাৰ লগত কি হ'ব? পুণ্য সঞ্চয় হ'ব। সেইটো কাৰণে কি বুলি কৈছে? বোলে আনৰ প্ৰসাদ বিচাৰি নাযাবা। প্ৰসাদ মানে বুট মগু নহয়, কল কুঁহিয়াৰ নহয়, ক্ষীৰ আদি দ্ৰব্য কাৰণ নহয়। প্ৰসাদটো কি বস্তু? প্ৰসাদটো কি বস্তু? ভগৱন্তৰ কৃপা। ভগৱন্তৰ কৃপাটো কি বুলি কোৱা হয়? প্ৰসাদ বুলি কোৱা হয়। আমি ভগৱানৰ প্ৰসাদ বুলি ক'লে ভগৱন্তৰ লগত অৰ্পণা কৰা যি আমাৰ প্ৰসাদ আমি সেয়া বুজো, কিন্তু সেয়া ভগৱন্তৰ লগত অৰ্পণ কৰা প্ৰসাদ। সেয়া ভগৱন্তৰ অগ্ৰত অৰ্পণ কৰা প্ৰসাদ কিয় হ'ল? তাৰ আগতে কি কল কুঁহিয়াৰ বুট মগুহে আছিলে। তাৰ নামবিলাক বেলেগ বেলেগ আছিলে নে নাই বাৰু? বুট মগু কল কুঁহিয়াৰ হয়নে নহয়?
তাৰ নামবিলাক চব ছেপাৰেট আছিলে। ভগৱন্তৰ ওচৰত যেতিয়া গোটেইখিনি দ্ৰব্য নি তেওঁক যেতিয়া অৰ্পণা কৰি দিয়া হ'ল, তাৰ নামটো সলনি হৈ গ'ল। তাৰ নামটো কি হৈ গ'ল? প্ৰসাদ হৈ গ'ল। গতিকে বুজিলেই হ'ল, হয়নে? আচলতে প্ৰসাদ মানে বুট মগু কল কুঁহিয়াৰ নহয়, ভগৱন্তৰ ওচৰত অৰ্পণা কৰা দ্ৰব্য হ'ল প্ৰসাদ। গতিকে প্ৰসাদো নাখাবা বুলি কিয় কৈছে? যিবিলাক দ্ৰব্য ভগৱন্তত অৰ্পণ হোৱা নাই, যিবিলাক দ্ৰব্য কাৰণত ভগৱন্তৰ নাম বস্তু স্পৰ্শ হোৱা নাই, যিবিলাক দ্ৰব্য কাৰণ ভকতৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ ভগৱন্তত অৰ্পণ নহ'ল, সেয়া কেতিয়াও প্ৰসাদ হ'ব নোৱাৰে। সেইটো কাৰণে ভগৱন্তৰ প্ৰসাদ হ'ল কি? ভকতৰ কাৰণে ভগৱন্তৰ কৃপা আশীৰ্বাদ। এতিয়া গুৰুজনাই কি কৈছে যে অন্য দেৱ দেৱীৰ প্ৰসাদ নাখাবা, মানে কি? ঐ দেৱীৰ ওচৰত গৈ শৰাই দি ঐ মোৰ কিবা এটা লাভ হওক বুলি আশীৰ্বাদ নিবিচাৰিবা। কিয় দেৱীৰ ওচৰত শৰাই খলিতা দি আমাক আশীৰ্বাদ বিচাৰিবলৈ বাৰণ কৰিছে ভাগৱতে? কাৰণ ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ, ভাগৱত হ'ল বৈকুণ্ঠপতিৰ ঈশ্বৰ তত্ত্ব। এই ঈশ্বৰ তত্ত্বই আমাৰ মনৰ যিবিলাক ভ্ৰম আছে, ভ্ৰান্তি আছে, এই সমস্তখিনি দূৰ কৰি দিব বিচাৰিছে। সেইটো কাৰণে গুৰুজনাই আমাক উপদেশৰ আৰ্হিয়ে কৈছে, মূৰ্তিকো নচাইবা গৃহকো নপকিবা, ভক্তি শুইব বিবিচাৰ। মূৰ্তিকো নাচাইবা মানে কি? ঐ দেৱী মূৰ্তি যদি চোৱা যায়, তেতিয়াহ'লে আমাৰ কি হ'ব? আমাৰ কৃষ্ণত বিশ্বাস নাথাকিব। সেইটো কাৰণে আমি কাৰ মূৰ্তি চাওঁ? আমি ভকত মূৰ্তি চাওঁ। ভকতৰ মাজত ভগৱন্তক বিচাৰ কৰিব বিচাৰোঁ, হয়নে নহয়? গতিকে আমি প্ৰাণ নাইকিয়া বস্তুক পূজা নকৰোঁ। আমি প্ৰাণ নাইকিয়া বস্তুটোক কি বুলি কওঁ? শৱদেহ বুলি কওঁ। বস্তুখিনি ভালকৈ বুজি লওক। যিটো বস্তুৰ প্ৰাণ নাই তাক আমি শদেহ বুলি কওঁ, ডেড বডি বুলি কওঁ, মৃতদেহ বুলি কওঁ, তাক জড় বস্তু বুলি কওঁ, হয়নে? গতিকে আমি আশীৰ্বাদ কাৰ পৰা লওঁ? ভাগৱতৰ মতে আমি আশীৰ্বাদ চৈতন্য বস্তুৰ পৰা লওঁ। চৈতন্য কোন? যাৰ লগত শ্বাস নিশ্বাস আছে সি চৈতন্য বস্তু, যাৰ লগত শ্বাস নিশ্বাস নাই সি জড় বস্তু। সেইটো কাৰণে দেৱ দেৱতাৰ মূৰ্তিবিলাকত শ্বাস নিশ্বাস থাকে জানো? যদি দেৱ দেৱতাৰ মূৰ্তিত শ্বাস নিশ্বাস নাথাকে, তেতিয়াহ'লে আমি তাত সেৱা কৰি কিয় আশীৰ্বাদ ল'বলৈ যাওঁ? আমাৰ এক শৰণ আমি কিয় ভংগ কৰিব বিচাৰোঁ? আশীৰ্বাদ দিব কোনে? তাত দিব কোনে আশীৰ্বাদ? হয়নে বাৰু? গতিকে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ ভক্তি নিৰ্মল কৰিব লাগিব। গুৰুজনাই দ্বিতীয় স্কন্ধৰ হৰিৰ লীলা অৱতাৰ তত্ত্বৰ, ৰামচন্দ্ৰৰ অৱতাৰ তত্ত্বৰ কথা বেকত কৰাৰ পাছত এই আমাক উপদেশ ভাগ দিছে। কিয় এই উপদেশ ভাগ দিছে? যে তোমাৰ ৰামক সাক্ষাৎ হ'ল, ৰামৰ চৰণ তোমাৰ দৰ্শন হ'ল, ৰামৰ স্বৰূপ তোমাৰ উপলব্ধি হ'ল। গতিকে এতিয়া তুমি কায় বাক্য মন বেলেগ দেৱ দেৱীৰ ফালে আৰু কেতিয়াও নিনিবা। ভাগৱত শাস্ত্ৰত এফালে ভগৱতীৰ সংস্কাৰ, এফালে ভগৱানৰ মহিমা, ইফালে বিষ্ণু আৰু বৈষ্ণৱৰ ঈশ্বৰ তত্ত্ব, আৰু লগতে কি এইখন এনেকুৱা এখন নিৰ্মল ছবি। ইয়াত ভগৱানকো দেখা যায়, ইয়াত নিজকো দেখা যায়, হয়নে বাৰু? ভগৱানক দেখা যায় ইয়াত ঈশ্বৰ ৰূপত, নিজক দেখা যায় কি ৰূপত? ইয়াত দাস ৰূপত, সেৱক ৰূপত। গতিকে শাস্ত্ৰ ভাগত দুটা বস্তু একেলগে আছে। ভগৱান আছে কি হৈ? ঈশ্বৰ হৈ, আৰু ইয়াত ভকত কি হৈ আছে? ভকত আছে ভগৱন্তৰ চৰণৰ দাস হৈ, প্ৰাণৰ দাস হৈ আৰু সেৱক হৈ। সেইটো কাৰণে আমি কাক ভজনা কৰিব লাগিব? চৈতন্য বস্তু। চৈতন্য বস্তু কোন? ভগৱানৰ ভকত। ভকতৰ লগত জীৱ আছে, আত্মা আছে। আত্মা ঈশ্বৰেই হ'ল নাম। এই ভকতৰ মুখপদ্মে যদি আমি হৰিৰ গুণ কীৰ্তন যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহে আমি ঈশ্বৰৰ কৃপাৰ প্ৰসাদ লাভ কৰিব পাৰিম। কথাখিনি অকণমান বেছি বহলাই কোৱাৰ কাৰণে আপোনালোকে দায় দোষ নধৰিব, যিহেতু নহ'লে কথাখিনি কিন্তু আমি এনেই কৈছোঁ বুলি ভাবি নল'ব।
দেই আমি কথাখিনি এনেই কৈছোঁ বুলি কিন্তু আপোনালোকে ধৰি নল'ব, নহ'লে ইয়াত ধাৰাবাহিকভাৱে ভাগৱত পাঠ কৰাৰ হয়নে ঈশ্বৰৰ আশীৰ্বাদটো পাম, কিন্তু আমাৰ ভাৱ চিন্তনৰ বিশেষ কোনো লাভালাভ নহ'ব। আমাৰ যাতে শৰণ নিখুঁত হৈ থাকে, আমাৰ যাতে ভজন সদায় কি হৈ থাকে, শুদ্ধ হৈ থাকে, আৰু সেইখিনি আমি শুদ্ধ কৰি ৰাখিব লাগিব সদায়। কিয় আমি ৰাখিব লাগিব? আমি জড়ক কেতিয়াও উপাসনা নকৰোঁ। আমি কাক উপাসনা কৰোঁ? তুমি হে চৈতন্য সনাতন ৰাম 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 আমি চেতন নিয়োগ নাথ গাই। আমি কেনেকৈ অচেতন হলোনো? মানৱ মহাপুৰুষে ইমান ডাঙৰ ঘোষণা এটা ঘোষাত কিয় কৰি দিব পাৰিছে? আমি প্ৰকৃততে অচেতন। বোলে তাৰ প্ৰমাণ বোলে চৈতন্য আমি কাৰ কৃপাত হৈ আছো তাকে ভাবি চোৱা নাই। আমাৰ লগত থকা যি চেতনা শক্তি, স্পৰ্শ কৰিলে গম পোৱা হয়নে, বেছি পোহৰ দেখিলে চকুকেইটাই কষ্ট পোৱা, বেছি ডাঙৰ শব্দ শুনিলে শ্ৰৱণ ইন্দ্ৰিয়ত আঘাত লগা হয়নে, এই চেতনা শক্তিটোৱে ভগৱান নিজেই। সেইটোৱে তেওঁৰ শক্তি। বোলে কি মই তোমাক সুৰক্ষিত কৰি ৰাখি আছো, কি হয়? আত্মা ঈশ্বৰ হৈ। সেইটো কাৰণে তুমি মোক সদায় স্মৰণ কৰিবা। তুমি বাহিৰত ঈশ্বৰক বিচাৰি ফুৰিলে ক'তো নোপোৱা। ঈশ্বৰক ক'ত বিচাৰিব লাগিব? ঈশ্বৰক হৃদয়ত বিচাৰিব লাগিব। যি হৃদয়ত ঈশ্বৰক বিচাৰি পোৱা নাই, সি যিমান বৃন্দাবন, মথুৰা, কাশী, গয়া, যিমান ডাঙৰ ডাঙৰ তীৰ্থ ভ্ৰমণ নকৰিছে কিয়, সি তাত কেৱল ডনেশ্যনহে কৰা হ'ব। তাৰ পৰা কোনো ৰোটেশ্যন বা তাৰ পৰা কোনো ৰিটাৰ্ণছ আনিব নোৱাৰিব। সেইটো কাৰণে দেৱঋষি নাৰদক কৈছে কথাখিনি। দেৱঋষি নাৰদৰ হাতত কি আছে? দেৱঋষি নাৰদৰ হাতত এখন দিব্য বীণা আছে হয়নে? এই বীণাখনত 5ডাল তাঁৰ থাকে। এই 5ডাল তাঁৰটো কি তত্ত্ব? আমাৰ দেহটো পঞ্চভূতৰ হয়নে নহয়? আমাৰ লগত পঞ্চ তন্মাত্ৰ আছেনে নাই হয়নে? এই বস্তুবিলাকক দেৱঋষি নাৰদে উপলব্ধি কৰে, এইবোৰ মোৰ সম্পত্তি নহয়। এইবোৰ কাৰ সম্পত্তি? এইবোৰ নাৰায়ণৰ সম্পত্তি, এইবোৰ হৰিৰ সম্পত্তি, এইবোৰ ঈশ্বৰ কৃষ্ণৰ সম্পত্তি। সেইটো কাৰণে তেওঁ কি কৰে? দিব্য বীণাখনত সদায় জংকাৰ তুলি ৰাম কৃষ্ণ হৰি নাৰায়ণ নাম ঘোষণা কৰে। কথাখিনি দেৱঋষি নাৰদক কোৱা হৈছে। কোনে কৈছে? নাৰদৰ বাহন ঢেঁকী হয়নে নহয়? এইটো অদ্ভুত বাহন নহয়নে বাৰু? ঢেঁকী নামৰ বাহন ক'ৰবাত শুনা গৈছে জানো? আমাৰ আধ্যাত্মিক গীতা ভাগৱতৰ বাহিৰে হয়নে বাৰু? ঢেঁকীৰ অৰ্থ কি? ঢেঁকীৰ অৰ্থ কি? নাৰদৰ তত্ত্ব কি? ঈশ্বৰৰ অংশ অৱতাৰ বুলি কিয় কোৱা হৈছে? আমি বাস্তৱ দৃষ্টিৰে চাব লাগিব। আমাৰ হাৰ্টবিটত টিক 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 কৰি আছে, এইটোৱে ঢেঁকী। যিটো ঢেঁকীত আমি অৱস্থান কৰি জীয়াই আছো সেইটো আমাৰ হাৰ্টবিট। যদি কেনেবাকে 1 ছেকেণ্ড ৰৈ দিয়ে, বোলে কি হ'ল? বোলে সেইজন গ'ল। ঢেঁকীটোৰ অৰ্থটো ভালদৰে বুজি লওক হয়নে? সেইটো ঢেঁকীত উঠাই ফুৰাইছে ঈশ্বৰে আমাক। কি ঢেঁকী? তেওঁ আত্মা শক্তিৰ ঢেঁকী। যেতিয়ালৈকে টিক টিক কৰি থাকিব তেতিয়ালৈকে ৰাম কৃষ্ণ হৰি নাৰায়ণ সকলো হৈ থাকিব হয়নে? যেতিয়া টিকটো বন্ধ হৈ দিব, বোলে সেইজনক এতিয়া চুবও নালাগে, চাবও নালাগে। বোলে কলৈ নিব লাগে? যিমান পাৰি সোনকালে শ্মশানলৈ নিব লাগে, আঁতৰ কৰিব লাগে। গতিকে দেৱঋষি নাৰদৰ যি ঢেঁকী নামৰ বাহন, এই বাহনৰ তত্ত্বটোক আমি বুজিব লাগিব। আমাৰ লগতে বাস কৰি আছে নাৰদ নামৰ এটা তত্ত্ব।
এই তত্ত্ববিলাকক আমি ভিতৰত বিচাৰি চাব লাগিব, হয়নে? আৰু আমাৰ লগতে বাস কৰি আছে কি ব্ৰহ্মাদেৱৰ তত্ত্বটো। কথাখিনি কোনে কৈছে? সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে। ব্ৰহ্মাৰ বাহন কি? ব্ৰহ্মাদেৱৰ বাহন কি? ৰাজহংস। ব্ৰহ্মাৰ বাহনৰ নাম ৰাজহংস। আমাৰ চমু ভাষাত তেনে সাধাৰণ ভাষাত ৰাজহাঁহ বুলি কয়, হয়নে? একেটা বাহনকে তেওঁ কন্যায়ো ল'লে। কোনে? সৰস্বতীয়ে। সৰস্বতীৰ বাহন কি? সৰস্বতীৰ বাহনো ৰাজহাঁহ, হয়নে বাৰু? আৰু ভগৱন্ত প্ৰভু বৈকুণ্ঠপতিৰ বাহনটো কি? গৰুড় পক্ষী। গৰুড় পক্ষী, হয়নে? এই বস্তুবিলাকক যদি আমি তত্ত্বৰূপত আমাৰ মাজত যদি আমি বিচাৰ কৰি নাচাওঁ, তেতিয়াহ'লে ভাগত যিমান লুটি খাই নাথাকক কিয়, হয়নে? ইয়াৰ সাৰ মৰ্ম আমি কেতিয়াও একো বুজি নাপাম। ৰাজহংস হ'ল আমাৰ আত্মা। এই ৰাজহংসৰ স্বৰূপ আত্মাত কি ধাৰণ হৈ আছে? এই ব্ৰহ্মময় আমাৰ দেহাটো। এই ব্ৰহ্মময় দেহাটো হ'ল ব্ৰহ্মা। আমি গোটেই কথাখিনি ভালকে পঢ়িয়ে চাব লাগিব। আমাৰ ব্ৰহ্মময় দেহাটো হ'ল ব্ৰহ্মা, হয়নে নহয়? ভকত বৈষ্ণৱৰ চৰণ চুই আশীৰ্বাদ লয় নে নলয়, হয়নে? ভকতৰ বৈষ্ণৱৰ চৰণত জল দি সেই জল বৈষ্ণৱে শিৰত লয় নে নলয়? কি কাৰণে লয়? কি তত্ত্ব আছে তাত? সেইটো কৰাৰ কাৰণেতো ভগৱন্তৰ আশীৰ্বাদ লাভ হয়, হয়নে বাৰু? হয়নে বাৰু? আৰে এই দেহটো আমাৰ নহয়, এইটো ব্ৰহ্মময়। কাৰ? ঈশ্বৰৰ কৃপাত লাভ কৰা বস্তু। এই ঈশ্বৰৰ কৃপাত লাভ কৰা এই দেহটোত ৰাজহংস হৈ বহি আছে কোন? পৰমাত্মা নিজে। এই দেহটোক তেওঁ প্ৰতিপালন কৰি আছে। সেইটো কাৰণে কি? ব্ৰহ্মা ৰূপেৰে সৃষ্টি আৰু বিষ্ণু ৰূপেৰে পালন। এই দেহটোক কোনে প্ৰতিপাল কৰি আছে? আত্মা ঈশ্বৰে। এইটো কাৰণে আত্মা ঈশ্বৰ কি? শুদ্ধ বগা, ফটিকৰ দৰে স্বচ্ছ, অত্যন্ত নিৰ্মল, আকাৰ নাই, ৰূপ নাই, অস্ত্ৰ শস্ত্ৰই নেকাটে, হয়নে? ভাগ কৰিব নোৱাৰি। সেইটো কাৰণে কৃষ্ণৰ তত্ত্বটো কি? কৃষ্ণৰ তত্ত্বটো হ'ল আত্মা। আমি সেইটো কাৰণে কৃষ্ণ নামৰ ইমান মহিমা বুলি শাস্ত্ৰই কৈছে, ভাগৱতে কৈছে, গীতাই কৈছে, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভক্তি প্ৰদীপ শাস্ত্ৰত কৈছে। কিয় কৈছে? কৃষ্ণৰ নামেই হ'ল আত্মা। কৃষ্ণ মানে আত্মাৰ আনন্দ। সেইটো কাৰণে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, অসত্য শুদ্ধ জ্ঞান অখণ্ডিত, হে আৱৰজতে কইতো তোমাৰ বিনোদ ৰূপ, অচৰাচৰ মায়াৰে কল পিত। আমি বুজি নাপাওঁ বুলি মাধৱ মহাপুৰুষে আমাক ধুনীয়াকৈ বুজাই দিছে। বোলে কি? তুমি বিনোদন ৰূপত, আনন্দ ৰূপত, শ্যাম সুন্দৰ ৰূপত তুমি যিজন কৃষ্ণক কল্পনা কৰিছা সেইজন ঈশ্বৰ পৰমাত্মা ৰূপ, পৰম তত্ত্বৰূপ। বোলে কি? এই জগতত তেওঁ সত্য, শুদ্ধ, সনাতন, অখণ্ডিত, সদায় আনন্দিত। কোনোদিন তেওঁক একোৱে পুৰিব নোৱাৰে, জলেও যাক স্পৰ্শ কৰিব নোৱাৰে। মানুহে ধৰি ৰাখিব নোৱাৰে। কাৰ ধৰিবৰ শক্তি আছে? জুইত কোনোবাই ধৰিব পাৰিব নেকি? অগ্নিক? গতিকে সেইজন পৰমাত্মা কৃষ্ণ আমাৰ কি? আমাৰ ইষ্টদেৱ। কৃষ্ণক যেতিয়া আমি ইষ্টদেৱ বুলি যেতিয়া আমি বৰণ কৰিলোঁ, আমি অন্য দেৱ দেৱীৰ কেতিয়াও আমি আশীৰ্বাদ ৰূপী প্ৰসাদ ভিক্ষা কৰিবলৈ কেতিয়াও যাব নেলাগে। আপোনালোকৰ ক্ষেত্ৰত হয়তো বাস্তৱত প্ৰয়োগ কৰিব বুলি আমি আশা ৰাখিছোঁ, যে অন্য দেৱ দেৱীৰ যাতে আপোনালোকে পূজা পাতল কৰি তাৰ প্ৰসাদ যাতে আপোনালোকে কেতিয়াও ল'বলৈ গৈ আপোনালোকৰ যাতে ভক্তিটোক যাতে কেতিয়াও ব্যভিচাৰ হ'বলৈ নিদিয়ে, অব্যভিচাৰ ভকতি হ'ব লাগিব। এইটো কথা নামানে কৃষ্ণ।
কৃষ্ণ কৃষ্ণ এই কেৰুণটো তাতেই থাকি গ'ল ন, হয়নে বাৰু? কিন্তু মানক বা নেমানক সেইটো নিজৰ সিদ্ধান্ত, কিন্তু আমি আৰু এইটো সেৱা জনাইছোঁ। আপোনালোকে যাতে হয়নে অনুভৱ কৰক কথাখিনি। গুৰুজনাই আমাক যি উপদেশ দিছে, এই উপদেশ আমাৰ অতি পালনীয়, এইখিনি আমি পালন কৰিবই লাগিব। হে ৰাম এক কৃষ্ণদেৱ এ কৰি উক সেৱ এ ধৰিও তাহা ন নাম এ কৃষ্ণ দাস হৈ এ প্ৰসাদ ভুঞ্জিও এ হস্তে কৰা কৃষ্ণ কাম এ কৃষ্ণৰ গৃহক এ যত্নে চলিও ক অসঞ্জীৱ পুণ্য দাম এ কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে এ ডাকি বোলালা ৰাম হৰি ৰাম এক কৃষ্ণদেৱ, এইটোৱে বৈশিষ্ট্য। আকাশত সূৰ্য এটা আছে, আমি বাস কৰা এই পৃথিৱী এখন, আমি দুখন পৃথিৱীৰ কথা নাজানো, হয়নে বাৰু? চন্দ্ৰ এটা আছে, হয় নহয়? গতিকে আমাৰ উপাসনীয় এক দেৱ কৃষ্ণ আছে। এই সমস্তবিলাকক তেওঁ প্ৰতিপালন কৰি আছে। সেইটো কাৰণে আমি কৃষ্ণক কেনেকৈ বুজিবলৈ কৈছে? আমি তেওঁৰ চৰণৰ দাস হৈ, আমি তেওঁৰ চৰণৰ সেৱক হৈ তেওঁক আমি উপাসনা কৰিব লাগিব। আৰু এইদৰে উপাসনা কৰিলে আমি ভগৱন্ত কৃষ্ণৰ আশীৰ্বাদ লাভ কৰাৰ লগতে এই পুণ্য নামৰ যিটো পবিত্ৰ বস্তু, এই পুণ্যৰ দামটো আমি পাই যাম। যদি কৃষ্ণকো ভজিলোঁ আকৌ দেৱ দেৱীকো ভজিলোঁ, তেতিয়াহ'লে কি হ'ল? বোলে বজাৰত বহুত কম্পিটিশ্যন হৈছে, মোৰ বস্তু বিক্ৰীয়েই নহয়। লোকচান হ'বনে নহ'ব বাৰু? হয়নে? গতিকে এটা বস্তুৰে আটাইতকৈ বেছি দাম, সেইটো হ'ল কৃষ্ণ। সেই ৰত্নটো থাকোঁতে আকৌ বেলেগ বস্তুক আনি তাৰ কম্পিটিশ্যন কৰিবলৈ কেতিয়াও দিব নেলাগে। কৃষ্ণ সূৰ্যৰ লগত জোনাকী পৰুৱাৰ কম্পিটিশ্যন কেতিয়াও নহয়। এই সুদৃঢ় বিশ্বাস আমাৰ যাতে সদায় হৃদয়ত থাকে। কৃপালু বাপজনাক পাঠভাগী ধৰিবলৈ আমি সেৱা জনাইছোঁ। সপ্তম অধ্যায় কৃষ্ণ অৱতাৰ কথা এতিয়া প্ৰাৰম্ভ হ'ব। ৰাম অৱতাৰৰ কথাখিনি আমাৰ দ্বিতীয় স্কন্ধত ইমানতে সামৰণি পৰিছে। আমাৰ আকৌ ৰাম অৱতাৰৰ কথা অতি বিস্তৃতভাৱে আমি পাম ক'ত? আমাৰ পাঠভাগটো ক্ৰমশ চলিব, আমি ধাৰাবাহিক কৰিম বুলি ভাবিছোঁ। নৱম স্কন্ধত পাম কৃষ্ণ। কৃষ্ণ কৌচিন্তিবু তথা কৰিছি স্থিৰ আকাশী বচন শুনি কৈ বহুদেৱ তাত তাৰা সবু অংশে আমি জন্মিবে সাক্ষাৎ পাছে লীলা কৰি দেৱ দেৱ ভগৱন্ত দৈৱকীৰ গৰ্ভে আখি বেকত
বাক্য পালি নৰৰূপ ধৰি নন্দ ঘৰে গকুলে বাঢ়িবে সত্ম কৰি ঈশ্বৰ বুলিয়া নাজানিবে যত কৰ্ম দ্বাৰা নিজ গুণ হৈবে বেকত আতি শিশু কালত কৃপালু ভগৱন্ত স্নপানে পুতনাৰ জীৱ হৰিলন্ত তৃতীয় মাহত আতি কৃষ্ণ মহাভাগে শকতক উভুতাইবা চৰণ কি মনুষ্য কৰ্ম শুনামুনিবৰ এতেকে জানিবা কৃষ্ণ পৰম ঈশ্বৰ চক্ৰবাত নিপাতিবা গলে ধৰি নন্দৰ বজ্ৰত ফুৰি বন্তলীলা কৰি আমি তুলিবাৰ চলে যশোদানন্দন মুখৰ ভিতৰে দেখাই লন্ত ত্ৰিভুৱন পৰম বিস্ময় হয়া যশোদা সুন্দৰী মনে বিমৰিষি থাকি বন্ত হৰি স্মৰি পাছে গৰ্গৰিষি আখি থৈবা কৃষ্ণ গকুলত আনন্দে কিৰিবা কৃষ্ণ গোপ শিশু সমে গোৱা লৰ ঘৰ
চুৰি কৰি লবনু খাই বন্ত গোপী গণে খল দিবে যশোদা আখি কৃষ্ণ মুখ চাই সতি থাকিব হাসি হৈছে হ'ল খোৱা চাহ খোৱা হ'ল পাই যাব অঁ এইডালো লগাই থৈছে কৃষ্ণ হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত কৃষ্ণ কৃষ্ণ ভাগৱতৰ দ্বিতীয় স্কন্ধত শুকদেৱ ভগৱানে পৰীক্ষিত নৃপতিক পৰম কৃপা কৰিছে পৰীক্ষিতে যেতিয়া গুৰুৰ চৰণ পাই গ'ল পৰীক্ষিতে যেতিয়া গুৰুৰ চৰণ যেতিয়া পৰীক্ষিতে পাই গ'ল পৰীক্ষিত ধন্য হৈ গ'ল পৰীক্ষিত ধন্য হোৱাৰ এটাই কাৰণ যিটো বস্তু জগতত কোনেও ক'তো পোৱা নাই জীৱ আহি আছে গৈ আছে আহি আছে গৈ আছে দাড়ি চুলি ধোঁৱা বৰণৰ কৰি দিছে হাজাৰ বছৰ যজ্ঞ কৰিছে স্বৰ্গ সুখ পাম বুলি লাভৰ মূৰকত কি হৈছে লাভৰ মূৰকত কেৱল তেওঁলোকৰ কষ্টহে হৈছে তিল মাত্ৰ একো লাভ হোৱা নাই এতিয়া ভাগৱত শাস্ত্ৰই কৈছে যে আটাইতকৈ ডাঙৰ জীৱনৰ সাধনাটো হ'ল বিশিষ্ট মৃত্যু লাভ কৰিব পৰাটো জীৱনৰ আটাইতকৈ অবাঞ্ছিত সত্যটো হ'ল কি মৃত্যু এই ভূমি ভাগত যদি কীট পতংগ জীৱ কেনেবাকে যদি সি জন্ম হৈ যায় ঐ ঈশ্বৰৰ কি আছে তোমাৰ মায়াহে মন মুহি আছে জীৱই জীৱন পোৱাৰ লগে লগে তাৰ মনত ভগৱান সোমাই দিয়ে বোলে কি এইটো তোক এনেকুৱা এটা বস্তু দিছো তই কেতিয়াও নোৱাৰিবি ক'ব যে এইটো মোক নেলাগে কি নেলাগে যে মই এই জীৱনটোৰ পৰা অব্যাহতি বিচাৰোঁ হয়নে কোনেও নিবিচাৰে দৰকাৰ হ'লে ইণ্ডিভিজুৱেলকে ডক্তৰ ৰাখিব কেইবাজনো প্ৰতি মুহূৰ্ততে হাৰ্টবিট চেক কৰিব হয়নে নহয় বিশিষ্ট গায়ক মাইকেল জেকচনেতো হাতত মোজা পৰ্যন্ত পিন্ধি ফুৰিছিল ভাবিছিলে 150 বছৰমান জীয়াই থাকিম হয়নে বাৰু 1 ডজন ডক্তৰ ৰাখিছিল লগত ডক্টৰে যি প্ৰেছক্ৰাইব কৰিব সেয়াহে তেওঁ অন্ন হিচাপে খাব কোনো মানুহক তেওঁ খালী হাতেৰে স্পৰ্শ নকৰে কিয় তেওঁ গাত বীজাণু সংক্ৰমণ হ'ব পাৰে বুলি হয়নে ঐ সেইজন গান গাই গাই কেতিয়ানো গুচি গ'ল গমেই নাপালে কিন্তু গুৰু ধৰ্মক পালন কৰা এক দেও এক সেও এক বিনে নাই কেও ভকতে 150 বছৰ পৰ্যন্ত জি থাকিলে হয়নে নহয় হা 140 বছৰ পৰ্যন্ত আয়ু তেওঁলোকে থাকিছে কেনেকৈ থাকিছে তেওঁলোকৰ ভৰসা ডাক্তৰৰ ওপৰত নহয় তেওঁলোকৰ ভৰসা দৰৱৰ ওপৰত নহয় তেওঁলোকৰ ভৰসা তেওঁলোকৰ জীৱনৰ ওপৰত নহয় তেওঁলোকৰ ভৰসা দৈৱকী নন্দন কৃষ্ণৰ চৰণত সেইজন কৃষ্ণ গোসাঁইৰ কথা এতিয়া কৈ আছে কোনে
সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'ত ব্ৰহ্মাৱৰ্তত সেইদিনাখন ব্ৰহ্মাদেৱৰো দিন ইমান ভাল অতিথি হৈ আহিছে তেওঁৰে মানস পুত্ৰ কোন হাতত দিব্য বীণা লৈ ৰাম নামৰ গীত গাই গাই নৃত্য কৰি কৰি আনন্দ প্ৰকাশ কৰি পিতৃৰ ওচৰলৈ যেন পুত্ৰ অহা নাই বৈষ্ণৱৰ ওচৰলৈ হৈ এজন ভকতৰ আগমন হৈছে এই দুজন বৈষ্ণৱৰ যদি কেনেবাকে সাক্ষাৎ হয় তেতিয়াহ'লে তাত কি হয় হৰি প্ৰকাশ হয় সেইটো কাৰণে আমাৰ ভকত ইজনে সিজনক যদি কেনেবাকে লগ পায় কি কৰে বাৰু আপোনাৰ কুশল মংগল কোনেও নুসুধে কৃষ্ণ বুলি স্মৰণ কৰি গুৰুক স্মৰণ কৰিব ঈশ্বৰক স্মৰণ কৰিব তাৰ পাছতহে বাকী কথা বাৰ্তা আৰম্ভ হ'ব কিন্তু যি এক শৰণৰ তত্ত্ব পাইছে গুৰুৰ চৰণ পাইছে হৰিক ভজিব লাগে বুলি তেওঁ গুৰুৰ পৰা জ্ঞান পাইছে ইজনে সিজনক লগ পালে কেতিয়াও কাম্য কথাৰে আলাপ আৰম্ভ নহয় প্ৰথম কৃষ্ণৰ নামেৰেহে আলাপ আৰম্ভ হ'ব আৰু তাৰ পাছত ইজনে সিজনক সেৱা সৎকাৰ কৰিব এইটো কি পৰম্পৰা বুলি কয় এইটো ভকতীয়া পৰম্পৰা বুলি কয় মহন্তৰ চিন মাহনিত বুঢ়া গৰুৰ চিন ঘাঁহনিত হয়নে নহয় আৰু ভকতৰ চিন ক'ত ভকতৰ প্ৰথম চিনটোৱে তেওঁ বাক্যত দ্বিতীয় চিনটো তেওঁ অন্নত তৃতীয় চিনটো তেওঁ পোছাকত সেইটো কাৰণে ভকতৰ কেইটামান চিম্বল আছে সেই চিম্বলকেইটা তেওঁ নেদেখে কোনে দেখে বেলেগে দেখে হয়নে বাৰু গতিকে যদি আমি ভকতি কৰিব বিচাৰিছো হয়নে আমাৰ লগত থকা কেইটামান বস্তুক আমাৰ পৰা আমি আঁতৰ কৰিবলৈ যত্ন কৰিব লাগিব দেৱঋষি নাৰদ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ পিতৃৰ ওচৰলৈ পুত্ৰ গৈছে কিন্তু কি কৰিছে পিতৃয়ে মনত অহংকাৰ ৰখা নাই মোৰ পুত্ৰ বুলি মান্য অৰ্থ কৰা নাই কি কৰিছে পৰম অৰ্থ কৰিছে যে হে দেৱঋষি হে মুনিবৰ আপোনাৰ আগমনে মোৰ আজি গৃহধাম পবিত্ৰ কৰিছে হয়নে ঈশ্বৰীয় বিচাৰটো দৰ্শনটো চাব লাগিব হয়নে আমি যদি ভকতৰ মাজত যদি আমি ভগৱানজনক যদি আমি দেখা পোৱাৰ ব্যৱস্থাটো আমি নাপাওঁ তেতিয়াহ'লে আমি নেদেখা ঈশ্বৰজনক গীতা ভাগৱতত বিচাৰি চলাশ কৰিলে নহ'ব এয়া কৃষ্ণৰ লীলা কৈ আছে কোনে কৈ আছে সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈ আছে দেৱঋষি নাৰদৰ আগত হে মোৰ মুনিবৰ হে দেৱঋষি নাৰদ মই এতিয়া তোমাক হৰিৰ যি লীলা হৈ গ'ল সেইখিনিতো ক'লোৱেই হৰিৰ যি লীলা হ'বহে মই তোমাক সেইখিনি কথাও ক'ম এতিয়া কাৰ কথা কৈছে তেতিয়া সত্য যুগ চলি আছিলে দাপৰ যুগত ভগৱান কৃষ্ণই অৱতাৰ ল'বহে অৱতাৰ লোৱাই নাই যিখিনি কথা বেদব্যাস সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক কৈ আছে সেইখিনি লীলা ভগৱান কৃষ্ণই দাপৰ যুগতহে কৰিছে আত্মাৰ লীলা পৰমাত্মাৰ লীলা বোলে কি ই চিৰ সেউজীয়া এই লীলা কেতিয়াও পুৰণি নহয় বোলে কি ই নৱনীত ইয়াক যেতিয়াই শ্ৰৱণ কীৰ্তন কৰা যায় তেতিয়াই সি আমাৰ কাৰণে কি হৈ পৰে নতুন হৈ পৰে এতিয়া আমাক পদে কি বুলি ক'লে ব্ৰহ্মায়ে বুলন্ত শুনা মুনি মহাশয় নিজৰ পুত্ৰ কি বুলি কৈছে মহাশয় বুলি কৈছে আমি কম নে তেনেকে আমি তেনেকে কম নে কেতিয়াও নকওঁ কিয় আমি নকওঁ আমাৰ ঈশ্বৰ জ্ঞান নাই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ঈশ্বৰ জ্ঞান আছে বোলে কি যি নিজৰ দেহটোকেই এটা দিব্য ঢেকিলে ৰূপান্তৰ কৰিছে যি নিজৰ জীৱনটোক এখন বিনালে নিৰ্মাণ কৰিছে যি কেৱল হৰিৰ গুণ কীৰ্তন আৰু উপাসনাকেই জীৱন বুলি প্ৰকাশ কৰিছে এইজন মহামুনি মোৰ ওচৰলৈ যে আহিছে মই পুণ্যৰ ভাগ পাইছো সেইটো কাৰণে পুত্ৰপদ দৃষ্টি নহয় কি দৃষ্টি ঈশ্বৰ দৃষ্টি হে মহাভাৰ সহিবে নপাৰি বসুমতী কান্দি দুখ নিবেদিব আহমাত সম্প্ৰতি হে না মুনিবৰ
এই পৃথিৱীখনত দাপৰ যুগত অত্যন্ত পাপ হ'ব। পাপৰ বোজা পৃথিৱীয়ে বহন কৰিব নোৱাৰা হ'ব। বেছি পাপ হোৱাৰ কাৰণে পৃথিৱী মাতা বসুমতী মাতাই হিয়ালি জীয়ালিকে কন্দন কৰি আহি মোৰ চৰণত আশ্ৰয় ল'বহি। কোন কোন গৈছিলে ব্ৰহ্মাদেৱৰ ওচৰলৈ? পৃথিৱীত যে অধৰ্ম অন্যায় আৰু পাপ হৈছে ইয়াৰ বাতৰিটো দিবলৈ সৃষ্টিকৰ্তাৰ ওচৰলৈ গৈছিলে বসুমতী মাতা, হয়নে? দেৱতা ইন্দ্ৰ, নাৰদ আৰু হাতত ডম্বৰু আৰু ত্ৰিশূল লৈ মহাবৈষ্ণৱ শিৱ। এইকেইজনে যোৱা নাছিলে জানো? হয়নে? এইকেইজন কিয় গ'ল, বাকী যে নগ'ল? হয়নে বাৰু? বসুমতী মাতা হ'ল আমাৰ এই দেহটো। এই দেহটো থকালৈকেহে হৰিব গতি, হয়নে? এই বসুমতী মাতা স্বৰূপ দেহটো হয়নে কোনে বনাইছিলে? ব্ৰহ্মাই বনাইছিলে। এইটো কাৰণে পিতৃ তেওঁ। ব্ৰহ্মাৰ দ্বাৰে এই জীৱৰ সৃষ্টি হৈছে। এই দেহটোত থকা যিটো মন নামৰ ইন্দ্ৰিয়, এই অন্তৰ ইন্দ্ৰিয় হ'ল কি? ইন্দ্ৰ। সেইটো কাৰণে হাতত বজ্ৰ লৈ স্বৰ্গৰ সুখ সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, দৈত্য দানৱবিলাকক নিৰ্মূল কৰিবৰ কাৰণে দেৱতা ইন্দ্ৰ ওলালে। আৰু কোন ওলালে? হাতত দিব্য বীণা লৈ। দেৱঋষি নাৰদক কৈয়ে থৈছে আগতে ব্ৰহ্মাই। সেইটো কাৰণে আকৌ লগতে কোন লগ হ'ল? ব্ৰহ্মা দেৱঋষি নাৰদ লগ হ'ল দিব্য বীণা লৈ। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ধামলৈ। আৰু হাতত ডম্বৰু, হয়নে? হাতত ত্ৰিশূল, ভয়ংকৰ কুটিল আৰু জটিল বেশ। গোটেই পৃথিৱী কপাই নৃত্য কৰি কৰি গৈছে কোন? মহাবৈষ্ণৱ শিৱ। শিৱ কি? শিৱ আমাৰ জীৱ। নাৰদ আমাৰ মনৰ চিত্ত বুদ্ধি, যিটোক আমি চিত বুলি কওঁ। আৰু ইন্দ্ৰ আমাৰ মন। এই কেইটা বস্তু যদি এক হৈ যায়, দেহত যিমান অধৰ্ম আছে চব পলয় হ'বলৈ আৰম্ভ কৰিব। কলৈ যাব? এইকেইটা বস্তুৰ লক্ষ্য বস্তু হ'ল নাৰায়ণৰ চৰণ। সেইটো কাৰণে কলৈ গ'ল গোটেই কেইজন? গোটেই কেইজন লগ হৈ ক্ষীৰোদৰ পাৰলৈ গ'ল। এই ক্ষীৰোদটোনো কি? ক্ষীৰ সমুদ্ৰৰ পাৰলৈহে গৈছে, হয় নে নহয়? এই ক্ষীৰ সমুদ্ৰখন ক'ত আছে? এই ক্ষীৰ সমুদ্ৰৰ বাস্তৱ তত্ত্ব হ'ল গীতা আৰু ভাগৱত। ক্ষীৰ বুলি যে এখন সমুদ্ৰ আছে, এই ক্ষীৰ সমুদ্ৰৰ বাস্তৱ তত্ত্বটো হ'ল গীতা আৰু ভাগৱত উপনিষদ। গতিকে এই সমুদ্ৰৰ পাৰলৈ সেই দেৱতাসকল গৈছে। আপোনালোকেতো দেখিলে সেইদিনা মহামায়ে আহি ইয়াতে নৃত্য কৰিছে। কিয়? ক্ষীৰ সমুদ্ৰৰ পাৰ তেওঁ বিচাৰে। এই ক্ষীৰ সমুদ্ৰৰ ৰূপী ভাগৱত আৰু গীতাৰ চৰণলৈ আহি গ'ল কোন? সমস্ত দেৱতা বসুমতী মাতা। আহি কি কৰিছে? প্ৰথম সৃষ্টিকৰ্তা ব্ৰহ্মাই তপ আৰম্ভ কৰিছে যে মই এতিয়া তপ সাধনা কৰিম। তপ সাধনাৰে সৈতে সমাধিত মই ভগৱন্ত প্ৰভুৰ লগত মই আলাপ কৰিম। হে দেৱী বসুমতী, তুমি নেকান্দিবা। হে ইন্দ্ৰ, তুমি ভয় নকৰিবা। হে দেৱঋষি নাৰদ, তুমি আশ্বস্ত হোৱা। আৰু হে মহাবৈষ্ণৱ শিৱ, তুমি নৃত্য কৰি কৰি ভগৱন্তৰ ভকতিৰ যি অমিয়া, এই অমিয়া তুমি বোৱাই দিয়া। সেইটো কাৰণে শিৱই হাতত ত্ৰিশূল লৈ কি কৰিছে? নৃত্য আৰম্ভ কৰিছে। এই নৃত্য হ'ল জীৱৰ লগত থকা ঈশ্বৰৰ আনন্দ নৃত্য। এইটো কাৰণে আমাৰ লগত থকা পৰা প্ৰকৃতিৰূপী জীৱ হ'ল শিৱ। এই শিৱৰ হাতত আছে এডাল ত্ৰিশূল। এই ত্ৰিশূল হ'ল তিনিটা গুণ, সতৰজতম। এই তিনিটা গুণৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ব্ৰহ্মময় ঈশ্বৰৰ নাম গুণ। সেইটো কাৰণে হাতত ডম্বৰু। এইবিলাক চব তত্ত্বৰূপ। এই তত্ত্বৰূপৰ আয়াজাত যেতিয়া হ'ব, ব্ৰহ্মাই কি কৰিলে? ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব হ'ল ব্ৰহ্মা।
সৃষ্টিৰ ৰহস্য তেওঁৰ যোগেদিয়ে প্ৰকাশ হৈছে। সেইটো কাৰণে তেওঁ কি? তেওঁ হ'ল প্ৰথমজন বিষ্ণুৰ পুত্ৰ, যি ঈশ্বৰৰ নাভি পদ্মৰ পৰা উৎপত্তি হ'ল। ব্ৰহ্মাই কি কৰিলে? ক্ষীৰোদৰ পাৰত সমাধিস্থ হৈ ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণক নাৰায়ণক একান্ত চিত্তে তপময় সাধনা কৰিলে। আৰু সাধনাত কি হ'ল? ব্ৰহ্মাই শ্ৰৱণ কৰিবলৈ পালে। বোলে কিয়? ঐ তেতিয়াৰ পৰা বহুত হাজাৰ হাজাৰ বছৰৰ আগত যেতিয়া তেওঁ সহস্ৰ বছৰ তপস্যা কৰি সেইজন নাৰায়ণৰ পৰা জ্ঞান বিজ্ঞান তদং ৰহস্য 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰামায়ণ মহাভাৰত আদি সমস্ত তত্ত্ব যিজন ব্ৰহ্মাই লাভ কৰিছিলে, সেইজন ব্ৰহ্মাই সমাধিত আকৌ শ্ৰীনাৰায়ণৰ দৰ্শন পালে। শ্ৰীনাৰায়ণে বাণী ৰাখি দিলে। বোলে কি বুলি? হে মাতা বসুমতী, তুমি অকণো ভয় নকৰিবা, আৰু হে দেৱতা ইন্দ্ৰ, তোমাৰ লগত থকা অহংকাৰো দূৰ কৰিম। আৰু হে মহাবৈষ্ণৱ শিৱ, তুমিও মোৰ চৰণ দৰ্শন পাবা। মই গৈ কি কৰিম? দৈৱকীৰ গৰ্ভত মই নিজেই গৈ স্থিতি ল'ম, আৰু জন্ম ল'ম মই কংসৰ কাৰাগাৰত। মোক নি পিতৃয়ে থবগে ক'ত? গোকুলত। কিয়নো মথুৰাত জন্ম হৈ কৃষ্ণ গোকুলত ডাঙৰ দীঘল হ'ল। দুটা তত্ত্ব, এটা হ'ল জীৱনৰ প্ৰকাশ, এটা হ'ল জীৱনৰ বিস্তাৰ। জীৱনৰ প্ৰকাশটো হ'ল ক'ত? মথুৰাত, অন্ধকাৰ কাৰাগাৰত। এই জীৱনটো এটা ডাঙৰ কাৰাগাৰ। এই কাৰাগাৰতেই জীৱটো বান্ধ খাই আছে। এই কাৰাগাৰতে আত্মা কৃষ্ণ লুকাই আছে, গোপন হৈ আছে। সেইটো কাৰণে গোপী কৃষ্ণ। কাৰাগাৰত যদিও ঈশ্বৰ কৃষ্ণ প্ৰকাশ হ'ল, চৈতন্য হৈ দেখা দিলে ক'ত? আকাশত। সেইটো কাৰণে বসুদেৱে দেখিলন্ত অদ্ভুত বালক। কৃষ্ণৰ জন্ম এফালে, কৃষ্ণ ডাঙৰ দীঘল হ'ব এফালে। এই দুটা ফালৰ মাজত এখন নদী আছে। এই নদীখন হ'ল আমাৰ জীৱন তত্ত্ব। এই জীৱন নদীখনৰ নাম হ'ল যমুনা। সেইটো কাৰণে কৃষ্ণলীলাত যমুনাক বিশেষ মৰ্যাদা দিয়া হৈছে, হয়নে? সেইটো কাৰণে যমুনা কি? যমুনা আমাৰ এই মায়াময় জীৱন নদী। বোলে কেনেকে? বোলে জন্মৰে ইয়াৰ ধাৰাটো আৰম্ভ হ'ল, আৰু মৃত্যুটি সমুদ্ৰত শেষ হৈ যাব। সেইটো কাৰণে ই সময় ৰূপত, কাল ৰূপত, জীৱন ৰূপত ই যেতিয়াই আৰম্ভ হৈছে তেতিয়াৰ পৰাই ববলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ ঢৌবিলাক তেতিয়া প্ৰবল হয়। কেতিয়া? এই জীৱন নদীত যেতিয়া জোৱাৰ আহে, বসন্ত আহে, যৌৱন আহে। যেতিয়াই যমুনাৰ যৌৱন আহি গ'ল, ডাঙৰ ডাঙৰ ঢৌ আহি গ'ল, তেতিয়াই কি হৈ গ'ল? কৃষ্ণ প্ৰভুৱে তেওঁক স্পৰ্শ দিব বিচাৰিলে। সেইটো কাৰণে আমাৰ যৌৱন আৰম্ভ হোৱাৰ পাছতহে আধ্যাত্মিক চেতনাটো গভীৰ হয়। তাৰ আগত আমাৰ আধ্যাত্মিক চেতনা কাৰো কেতিয়াও গভীৰ নহয়। বয়সৰ লগত আধ্যাত্মিক চেতনাৰ সম্বন্ধ আছে। গতিকে এই জীৱনৰূপী যমুনা পাম হৈ গ'ল কেতিয়া? বসুদেৱৰ মস্তকত যেতিয়া কৃষ্ণ বস্তুৱে স্থান ল'লে। বাট কোনে দেখুৱালে? বাট ঈশ্বৰে দেখুওৱা নাই, চিগালে দেখুৱাইছে, হয়নে? চিগাল কি? আমাৰ মনৰ চিত, আমাৰ মনৰ শুদ্ধ বুদ্ধি। সেই চিত বুদ্ধি কি? নাৰদ। সেইটো কাৰণে ব্ৰহ্মাৰ লগত, সৃষ্টিকৰ্তা ব্ৰহ্মাৰ লগত আলাপ হৈছে কাৰ? নাৰদৰ। সেইটো কাৰণে এই নাৰদৰ তত্ত্বটো চিতত বাস কৰে। সেইটো কাৰণে আমাক মাধৱ মহাপুৰুষে কি বুলি কৈছে? তুমি চিত বেটি মোৰ পৱতক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত। এ চৰণ সতৰ ছায়া দিয়া দূৰ কৰা মায়া, মোক দয়া কৰা ভগৱন্ত। কৃষ্ণৰ চৰণ ছত্ৰ ছায়াত ঠাই পাবলৈ বিচৰা যিটো আমাৰ লগত থকা গুণ, এই গুণটোৰ নাম হ'ল দিব্য বীণা ধাৰণকাৰী দেৱঋষি নাৰদ। সেইটো কাৰণে নাৰদ কি? নাৰদ হ'ল আমাৰ চিত।
ব্ৰহ্মা কি? ব্ৰহ্মা হ'ল আমাৰ ব্ৰহ্মময় দেহ। কৃষ্ণ কি? কৃষ্ণ হ'ল পৰমাত্মা। আৰু এই জীৱন কি? এই জীৱন বৈ থকা যমুনা নদী। এইবিলাক বস্তুৰ মাজত কৃষ্ণই ক্ৰীড়া কৰিব, লীলা কৰিব, কৌতুক কৰিব। সেইটো কাৰণে কৃষ্ণৰ লীলা মানে আত্মাৰ লীলা, পৰমাত্মাৰ লীলা। কথাখিনি দেৱঋষি নাৰদক কৈ আছে সৃষ্টিকৰ্তা ব্ৰহ্মাই। এতিয়া আমি আপোনালোকক কৈ আছো, শুনি আছে, হয় নহয় বাৰু? সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া তপময় সাধনাৰে এই কথা যেতিয়া দেৱঋষি নাৰদক কৈ আছে, দেৱঋষি নাৰদে চকুৰে দেখি আছিলে। চব কৃষ্ণৰ জন্ম দেখিছে, যমুনা দেখিছে, পাৰ হোৱা দেখিছে, বসুদেৱক দেখিছে, সমস্ত তত্ত্ব তেওঁ দেখা পাই গৈছে। বোলে কি? এয়া হ'ল অন্তৰ্দৃষ্টি। যদি আমাৰ অন্তৰ্দৃষ্টি গভীৰ হয়, যিখিনি কথা ভাগৱতত প্ৰকাশ হৈছে সেইখিনি কথা আমি সন্মুখত দেখা পাই থাকিব লাগিব। সেইটোকে কি বুলি কৈছে? কি? কণ্ঠলগ্ন বস্তু হেন। আমাৰ কণ্ঠতে লাগি থাকিব কৃষ্ণৰ তত্ত্ব, যদি আমি সেইখিনিক হৃদয়ংগম কৰি ল'ব পাৰোঁ। ভাগৱতৰ ২য় স্কন্ধৰ কৃষ্ণলীলা। এয়া কি? কৃষ্ণলীলাৰ সূচীপত্ৰ। এই ২য় স্কন্ধটো সূচীপত্ৰ কিহৰ? ভাগৱত কথাৰ। এই সূচীপত্ৰটোৰ ব্যাপক প্ৰকাশ ক'ত হ'ব? ৰামলীলাৰ কথা প্ৰকাশ হ'ব ৯ম স্কন্ধত, আৰু কৃষ্ণলীলাৰ কথা প্ৰকাশ হ'ব সমুদ্ৰ সদৃশ হৈ, সাগৰ সদৃশ হৈ ভাগৱতৰ ১০ম স্কন্ধত। আকাশী বচন শুনি কৈব দেৱতাত, তাৰা সবু অংশে আহি জন্মিবা সাক্ষাৎ। আকাশী বচন শুনিছে, দেৱ আহিব। কোন? দৈৱকী নন্দন। ওই দেৱে লগত ধাৰণ কৰা দেৱতাখিনিক ক'ত এৰিব? দেৱতাখিনিতো সদায় তেওঁৰ লগতে থাকে, তেওঁ নাথাকিলে ক'ত থাকিব? সেইটো কাৰণে কি কৰিছে? বোলে মই যোৱাৰ আগত আৰু পাছত সেই দেৱতাসকলকো লৈ যাম, সেইসকলকো মই বৈকুণ্ঠত নাৰাখোঁ। বোলে কি? মই য'ত গৈ লীলা কৰিম, মই তাত তেওঁলোকক নৰ ৰূপত জন্ম দিম। সেইটো কাৰণে কংসৰ আগত আহি দেৱঋষি নাৰদে ১০ম স্কন্ধত কৃষ্ণৰ জন্মৰ আগে আগে ক'ব, হেৰৌ অবুধ কংস, তই কি মূৰ্খামি কৰিলি, তই কি ডাঙৰ ভুল কৰিলি। বোলে কি? তই এই গোকুলৰ যিমান প্ৰজা আছে, মথুৰাৰ যিমান প্ৰজা আছে, তই চবকে অত্যাচাৰ আৰম্ভ কৰ। নাৰদ কিন্তু কম নহয় আকৌ। কি কৰিবলৈ কৈছে চাওকচোন? সেইসকল দেৱতা হৈ আহিছে, কংসক কৈছে বোলে তই এইসকলৰ ওপৰত উৎপীড়ন আৰম্ভ কৰ, ইহঁতৰ ওপৰত তই পুৰা উৎপীড়ন চলা। বোলে কিয়? এইসকল মনুষ্য নহয়, এই সোপাই দেৱতা, তই চিনিয়েই পোৱা নাই ইহঁতক। মানে বাৰু কংসৰ উৎপীড়নটোনো দেৱতাৰ ওপৰত কিয় চলিলে? কংস হ'ল ৰজগুণ। ৰজগুণত থাকে আমাৰ ভোগ বিলাস আৰু আনন্দ। কৃষ্ণৰ ভকত হ'ল সাত্বিক, সেইটো কাৰণে সাত্বিকতা নষ্ট হয় ৰজগুণত। বস্তুখিনি অত্যন্ত গভীৰ। ৰজগুণত সাত্বিকতাৰ কি হয়? নষ্ট হয়। সেইটো কাৰণে ভকত বৰ ৰংচঙীয়া হ'ব নেলাগে। ভকত ৰংচঙীয়া নহয়, হয়নে বাৰু? কিয় ৰংচঙীয়া হ'ব নালাগে? যিটো তেওঁৰ ৰূপ, সেইটোতে তেওঁ থাকিব লাগে। কি ৰূপ? দাস ৰূপ, সেৱক ৰূপ, হয়নে নহয়? দাসজন বা সেৱকজন ৰজাৰ নিচিনাকে থাকে জানো? নেথাকে। আমাক গুৰুজনাই কিমান এটা শুদ্ধ নিৰ্মল ধৰ্ম আমাক আনি দিছে। এই বস্তুখিনি আমি কি কৰিব লাগিব? কল্পনা কৰিব নোৱাৰি। যিমানে জীৱন সৰল হ'ব, সিমানে ভক্তি গভীৰ হ'ব। যিমানে জীৱন বিলাসী হ'ব, ঈশ্বৰ সিমানে দৌৰিব। হয়নে নহয় কথাখিনি? এই অহংকাৰ থাকন্তে নহয়, অকৰ্মত বিশ্বাস জান, হিয়াত থাকন্তু হৰি, অতিশয় দূৰহন্ত তাৰ, অদূৰত বিদূৰহন্ত তাৰ।
সংসাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে অশ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ কৰ্মত বিশ্বাসনো কাৰ আছিলে? কৰ্মত বিশ্বাস আছিলে বেদজ্ঞ ব্ৰাহ্মণসকলৰ। বোলে কি যজ্ঞ কৰিম, পশু বলি দিম, স্বৰ্গখন আমি সদায় ৰাখিম, হয়নে বাৰু? এই স্বৰ্গৰ সুখ ৰক্ষা কৰিম, কলিৰূপী কষ্ট তাপ দুখ এইবিলাক আমাৰ ওচৰলৈ আহিব নোৱাৰিব, কলিক বাধা দি ৰাখিম। এনেকে যজ্ঞ কৰি কৰি জীৱন কটাওঁতে কটাওঁতে মৰিব নজনা হৈ থাকিলে, হয়নে? এটাইতকৈ ডাঙৰ ভুল আমি জন্ম হোৱাটো, তাতকেও ডাঙৰ ভুল আমি মৰিব নজনাটো। ডাঙৰ ভুল ইয়াত জন্ম হোৱাটো আমাৰ, হয়নে বাৰু? কিবা এটা ভুলক ক্ৰমে আমাৰ জন্ম হৈছে এই পৃথিৱীত, কিবা এটা কেনা লাগিছে কৰবাত, হয়নে? আৰু তাতকেও ডাঙৰ ভুলটো আমি কৰি আছো কি আমি মৰিব নজনাটো। ডিঙিত ৰচিলে ফেনত ওলমিবলৈ কোৱা নাই একো দেই, সেইটো কথা কোৱা নাই কিন্তু, হয়নে? আমি 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 মৰিব কেনেকে জানিব লাগিব? আমাৰ কায় বাক্য মন ভগৱন্ত কৃষ্ণক অৰ্পণ কৰিব লাগিব। যিদৰে বেছি দিয়া গৰুজনীৰ ওপৰত আমাৰ কোনোদিন অধিকাৰ নাথাকে, সেইদিনাখনৰ পৰাই আমাৰ এই দেহটোত অধিকাৰ নাথাকিব, যিদিনাখনৰ পৰা আমি কৃষ্ণক শৰণ ললো। যদি বস্তুটো কৃষ্ণকে দি দিলো, ইয়াক ইমানকে সজাই পৰাই বিউটি পাৰ্লাৰত গৈ ৰং চঙীয়া কৰাৰ কি প্ৰয়োজন আছে? কৃষ্ণৰ বস্তু এনেও সুন্দৰ, এনেও নিৰ্মল, তাক ইমানকে ৰং চঙীয়া কৰিবৰ কোনো প্ৰয়োজন নাই। সেইটো কাৰণে আমি কি কৰিব লাগিব? আমি শুদ্ধ কৰ্ম কৰিব লাগিব। বোলে কি যেনেকেই আছো তেনেকেই থাকো, কিন্তু হে কৃষ্ণ তোমাৰ অকণমান গুণ কীৰ্তনৰ ভাগ যাতে পাওঁ। সেইটো কাৰণে কি বুলি কৈছে? বোলে দেহটো অহংকাৰেৰে প্ৰতীক, অহংকাৰটো থাকিব, কিন্তু যি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰে পৰীক্ষিতে ঈশ্বৰক পোৱাৰ নিচিনাকে সাক্ষাৎ ভগৱানক পাই যাব। গতিকে আমি কৰ্ম বিশ্বাসী হলে নহব। কি বিশ্বাসী হ'ব লাগিব? আমাৰ হৰি ভকতিত বিশ্বাস থাকিব লাগিব। কৃষ্ণলীলাৰ পৰম পবিত্ৰ তত্ত্ব কথা শুকদেৱ ভগৱানে 7 দিনতেই মৃত্যুক লৈ অহা এই পাণ্ডৱৰ নদী পৰীক্ষিতৰ আগত যেতিয়াই ক'বলৈ আৰম্ভ কৰিলে, পৰীক্ষিতৰ ৰং সলনি হ'ল, পৰীক্ষিতৰ ৰূপ সলনি হ'ল, পৰীক্ষিতৰ মনত যি শংকা দ্বিধা আৰু মৃত্যুৰ ভয় আছিলে সেইখিনি আঁতৰ হৈ কৰবাত পালেগে। পৰীক্ষিত কি হৈ গ'ল? পৰীক্ষিত স্বচ্ছ নিকা আৰু পৰিষ্কাৰ হৈ গ'ল। সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমিও পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব, আমাৰ অন্তৰখন নিৰ্মল কৰিব লাগিব। যি পাইছো তাকে লৈ সন্তুষ্ট হোৱাটো ঈশ্বৰ সেৱা, নেপালো নেপালো বুলি হাবাথুৰি কোৱাটো মায়াৰ ভ্ৰম। সেইটো কাৰণে বহুত বিচাৰি আমি কষ্ট পোৱাৰ কোনো প্ৰয়োজন নাই। যদি এটা নিৰোগী স্বাস্থ্য পাইছো, সময়ত দুবেলা দুসাঁজ যদি আমি খাবলৈ পাইছো, যদি আমি নিত্য নৈমিত্তিক আমি ঈশ্বৰৰ সেৱা কৰিবলৈ পাইছো, এইটো শ্ৰেষ্ঠ জীৱন। এই জীৱনলৈ যি মৃত্যু আহিব, এই মৃত্যু সাধাৰণ মৃত্যু নহয়, এই মৃত্যু হ'ব বিশিষ্ট মৃত্যু। সেইটো কাৰণে যজ্ঞ কৰি কৰি মৃত্যুক আঁকোৱালি ল'ব নজনা 28 সহস্ৰ ঋষিয়ে এবাৰ ঘোষণা কৰিলে, বোলে কি পৰীক্ষিতে যদি তৰুণ কালতেই দেহ ত্যাগ কৰিব পাৰিছে, আমাৰ গুৰু ভগৱান সুতক আমি এবাৰ আশীৰ্বাদ দি দিওঁ। বোলে কি হে গুৰুজন তুমি চিৰঞ্জীৱী হবা। বোলে কিয়? তোমাৰ কৃপাত আমি এইবাৰ মৃত্যুক মাতিম। গতিকে মৃত্যুক স্বাগতম জনাবলৈ আমাক শিকাইছে কিহে? ভাগৱত শাস্ত্ৰই। কেনেকে স্বাগতম জনাব? কৃষ্ণৰ গুণ কীৰ্তনৰ আনন্দ হৃদয় বিনাত যাতে নিত্যৰত হয়,
মৃত্যুৰ সময়লৈকে যাতে আমি ভগৱন্তৰ কথা আমাৰ স্মৃতিত যাতে আমি সদায় ৰাখিব পাৰোঁ। সেইটো কাৰণে পান জ্ঞানৰ সময়ত কফ বাত পিত আদি যত কণ্ঠনি ৰোধনে তোমাৰ স্মৰণ মৃত্যুৰ সময়ত আমাৰ ওচৰলৈ 3জন যমদূত আহে। কি হৈ আহে? ভাগৱতৰ 6ষ্ঠ স্কন্ধত দেখুৱাব কি ৰূপত আহে। যমদূত কেইটাক দেখি জীৱটো ভয়ত ত্ৰাসিত হয়, কম্পমান হৈ যায়। বোলে কি এই 3টা যমদূত মোক নিবলৈ আহিছে। কিন্তু বৈষ্ণৱৰ ওচৰলৈ যমদূত আহিব নোৱাৰে। কিয়? বাৰণ কৰি থোৱা আছে যমে। যি স্থানত হৰিৰ শ্ৰৱণ কীৰ্তন হয়, হে মোৰ দূত কেইজন, তোমালোকৰ তাত কেতিয়াও প্ৰৱেশ মই হ'বলৈ হোৱাটো নিবিচাৰোঁ। তালৈ নাযাবা, তালৈ পালে তোমালোকৰ কষ্ট হ'ব, হয়নে নহয়? সেইটো কাৰণে পিঠি মেটুৱে মেটুৰি কৰিব। সেইটো কাৰণে কোনখন স্থানত হৰি চৈতন্য হৈ থাকিব? আমাৰ হৃদয়ত, আমাৰ স্মৃতিত। ভগৱানৰ নাম যদি কেনেবাকৈ স্মৰণ হৈ থাকে, তেতিয়াহ'লে কষ্টৰূপী কফ, দুখদায়ক ৰূপী বাত, হয়নে? আৰু খালেও হজম নোহোৱা পিত্তৰূপী ব্যাধি কেতিয়াও ভকতৰ ওচৰলৈ সহজে আহিব নোৱাৰে। সেইটো কাৰণে 140 বছৰ যি দেখুৱালে, হয়নে? 120 বছৰ যি দেখুৱালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভকত বৈষ্ণৱে, অৰ্থাৎ মৃত্যুক তেওঁলোকে ইচ্ছামতে আদৰণি জনাব পাৰিছে। বিশিষ্ট মৃত্যু এটা যদি আমি লাভ কৰিবলৈ হয়, তেতিয়াহ'লে আমি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নিয়মীয়া কৰিব লাগিব। এদিন ভাগৱত শুনি যদি আকৌ 7 দিন কেনেবাকৈ বাদ দি দিলে, তেতিয়াহ'লে কি হ'ব? এদিন চাবোন মাৰি গা ধুই 7 দিন নোধোৱাকৈ থাকিবচোন, গাটো কিমান বেয়া গোন্ধাই চাব, হয় নে নহয়? যদি আমাক খাবলৈ সদায় অন্ন লাগে, দেহটো ভালকৈ ৰাখিবলৈ সদায় স্নান কৰিব লাগে, তেতিয়াহ'লে কৃষ্ণক স্মৰণ কিয় সদায় নকৰোঁ? আমি পৰমাত্মাকো সদায় স্মৰণ কৰিব লাগিব। পৰমাত্মাক স্মৰণ কৰিবলৈ সদায় নামঘৰলৈ আহিব নালাগে, হয়নে নহয়? পৰমাত্মাক স্মৰণ আমি য'তে ত'তে থাকি কৰিব পাৰোঁ। নকৰাজনে 7 দিন গা ধুৱে। হয় সেইটো কথা। পাছে লীলা কৰি দেৱ দেৱ ভগৱন্ত, দৈৱকীৰ গৰ্ভে আহি বেকত হৈ বন্ত। এইখিনি হ'ল ন? হে ৰাম চক্ৰবাত নিপাতিবা, গলে চিপি ধৰি, হে নন্দৰ ব্ৰজত ফুৰি, বাকলীলা কৰি, হে হামি তুলিবাৰ চলে, যশোদা নন্দৰ, হে মুখৰ ভিতৰে দেখাই, বন্তত্ৰী ভুৱন। যশোদা মাতাৰ ভাগ্যখন চাওক, কৃষ্ণক পুত্ৰ হিচাপে পোৱাৰ কাৰণে। এবাৰ গোপবালকসকলক লগত লৈ গোবৎস চৰাবলৈ বুলি গ'ল বৃন্দাবনলৈ কৃষ্ণ, বলৰাম আৰু গোপবালকসকল। গোপবালকসকলে দধি ভাত ৰান্ধিছিলে, সকলোৱে ভাগ কৰি খালে। কৃষ্ণক কৈছে, হেৰৌ কৃষ্ণ তয়ো খা। কৃষ্ণই কৈছে, মই নাখাওঁ, তোমালোকে খোৱা। বোলে কি, মই মোৰ খাদ্য খায়েই আছো। কি খাই আছে? দেশৰ মানে মাটিত যিমান চপৰা আছে চব খাই আছে।
অকণমান খোৱা হ'লে আপত্তি দিব লগা একো নাই, হয়নে বাৰু? চপৰা চপৰা মাটিকে খাই আছে কৃষ্ণই। তাৰপিছত বলাই মানে বলোৰামে আহি ক'লে যে মাতা, আজি কিন্তু কানাই বৰ ডাঙৰ কাম কৰিলে। বোলে কি কাম কৰিলে? বোলে চপৰা অকল মাটিকে খালে। তাক কৃষ্ণই আকৌ মাকলে খুব ভয় কৰে। মাকে মানে উত্তম মধ্যম দি থাকে যে। কৃষ্ণক কাণত ধৰি আঁঠু কঢ়াই যশোদাই। কিমান ডাঙৰ তত্ত্ব, পৰমাত্মা, পৰম তত্ত্ব, গোটেই জগত আৰু ব্ৰহ্মাণ্ডৰ স্বামী মাতৃৰ ভক্তি, মাতৃৰ প্ৰতি প্ৰেম, মাতৃৰ প্ৰতি শ্ৰদ্ধা। মাতৃয়ে তেওঁক কাণত ধৰি আঁঠু কঢ়ালেও কেতিয়াও কৃষ্ণই নকয় যে মই জগতৰ ঈশ্বৰ বুলি। তথাপিতো যশোদাক চিনাকিটো দিব বিচাৰিছে। জগৰ লগালেই কাণত ধৰি আঁঠু কঢ়াই দিয়ে, কৃষ্ণৰো সহ্য নোহোৱা হৈছে। সেইটো কাৰণে কি কৰিলে? মাকক আহি যেতিয়া বলায়ে আপত্তি দিলে, ই আজি কানায়ে অকল মাটিকে খালে চপৰে। মাক যশোদাই হাতত এডাল এছাৰি আনিছে, বেত আনিছে, আনি কৃষ্ণৰ সন্মুখত যেতিয়াই ৰলে, ঐ জগতৰ পৰমাত্মা পৰমেশ্বৰ যিজন সদায় আনন্দত জিলিকি থাকে, সেইজন কি হৈ গ'ল? ম্লান পৰি ভয়ত পিপুৱা লাগিছে। বোলে কি? কপট ভয় কৰি দেখুৱাইছে যে মই তোমাৰ ভক্তিত, তোমাৰ প্ৰেমত মই কিমান বাধ্য হৈ যাওঁ, চাই লওঁ এবাৰ মোলে। জগতক দেখাইছে কৃষ্ণই। জগতৰ স্বামী হৈও তেওঁ যেতিয়া মাতৃৰ কোলালে পুত্ৰ হৈ আহিছে, মাতৃৰ ওচৰত তেওঁ কিমান বাধ্য তাৰ প্ৰমাণ দেখুৱাইছে। আৰু যশোদাই কি বুলি ক'লে? মই তোক আজি সুদাই নেৰো, তই মুখ মেল। কৃষ্ণই মুখ মেলি দিলে আৰু যশোদাই চোৱাত লাগি গ'ল। বোলে কি? মোৰ কানাই পেটত দেখোন চন্দ্ৰ, সূৰ্য, তৰা, গ্ৰহ, নক্ষত্ৰ, গোটেই জগতখনটো দেখিলে। পেটৰ ভিতৰতে কৃষ্ণই আঁঠু কাঢ়ি যশোদালে ভয় কৰি আছে, সিহাও দেখা পালে। হয়নে বাৰু? তত্ত্বটো কি? এই জগত হ'ল হৰিৰ গৰ্ভ। আমি প্ৰত্যেকেই হৰিৰ গৰ্ভত বাস কৰি আছো। কৃষ্ণই বুজাইছে মাতৃ যশোদাক বুজোৱাৰ চলেৰে, তোমালোক কোনো মোৰ বাহিৰত নাই, প্ৰত্যেকেই মোৰ উদৰতে আছা, এবাৰ মোক স্মৰণ কৰা। সেইটো কাৰণে জগতৰ হৰিৰ এটা ৰূপ কি? বিৰাট ৰূপ। এই বিৰাট ৰূপটো কি? এই বিৰাট ৰূপটো হ'ল ব্ৰহ্মাণ্ড। হয়নে? এই পৃথিৱীখন তেওঁৰ পদটো অকল, ইমান তেওঁৰ বিৰাট ৰূপ। সেইটো কাৰণে বলিয়ে যেতিয়া দান দিছিলে, চৰণ ভাগ ৰাখো দে, গোটেই পৃথিৱীখনেই ঢাক খালে। আৰে তেওঁৰ পদৰ পৰাই পৃথিৱীৰ উৎপত্তি। এফালে তেওঁ বিৰাট ব্ৰহ্ম, গোটেই ব্ৰহ্মাণ্ড, এফালে তেওঁ ক্ষুদ্ৰ ব্ৰহ্ম। বোলে কি? মই নৰৰ ৰূপত অৱতাৰ লৈছো কৃষ্ণ হৈ। আমাক বুজাব বিচাৰিছে। আমাৰ লগতো দুখন ব্ৰহ্মাণ্ড ঈশ্বৰে দি পঠিয়াইছে। এই দেহটো হ'ল আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, আৰু এই দেহক প্ৰতিপালন কৰি ৰখা আত্মা, এইখন হ'ল কাৰণ দেহ, এইখন হ'ল বিৰাট ব্ৰহ্মাণ্ড। এই আত্মাৰ ব্যাপ্তি কি? এই আত্মাৰ ব্যাপ্তি হ'ল অনন্ত। সেইটো কাৰণে আত্মাৰ শক্তি কি? আত্মাৰ শক্তি হ'ল পৰম শক্তি। সেইটো কাৰণে এতিয়া ক্ষীৰত বসুদেৱে যেতিয়া কৃষ্ণক ল'ব, চকুটো টিপ মৰা সময়কণতে গৈ ক'ত পালেগে? নন্দৰ গৃহ পালেগে। ইমান স্পীডত গ'ল নে বসুদেৱ? হয়নে বাৰু? পৰমাত্মাৰ শক্তিটো দেখাইছে। মোক স্মৰণ কৰি দিয়া, তুমি য'তেই নাথাকা কিয়, বোলে সন্মুখত মই তোমাৰ ৰৈ দিম। মোক স্মৰণ কৰি দিয়া, বোলে কি? মই তোমাক দেখা দি দিম। সেইটো কাৰণে নেদেখা ঈশ্বৰজনক দেখাৰ ব্যৱস্থা হ'ল। কাক আহি দেখা দিলে? যশোদা মাতাক দেখা দিলে। মুখখন মেলি গোটেই জগতখন দেখুৱাই দিলে। যশোদা মাতাই কি দেখিছো বুলি হাহাকাৰ কৰিলে। সপোন স্বপ্ন দেখিছো নে দিঠক দেখিছো নে মই বাস্তৱ দেখিছো? ভয় খাই চকু দুটা মুদি আকৌ সন্মুখলৈ চাই দেখিছে, কৃষ্ণই ভয়ত পেঁপুৱা লাগি কাণত ধৰি আঁঠু কাঢ়ি আছে। হয়নে বাৰু? গতিকে ভকত বৎসল ভগৱান, এইজন ভগৱানৰ জীৱৰ প্ৰতি প্ৰেম, জগতৰ প্ৰতি প্ৰেম, আমাৰ প্ৰত্যেকৰে প্ৰতি তেওঁৰ যিটো কৃপা, এই কৃপাটো আমি হৃদয়ত উপলব্ধি কৰিব লাগিব। কাৰ দ্বাৰা?
যশোদা আৰু কৃষ্ণৰ লীলাৰ দ্বাৰা। যশোদা কি? যশোদা হ'ল জগতৰ ঈশ্বৰ তত্ত্বক প্ৰতিপালন কৰা এগৰাকী মাতা। সেইটো কাৰণে কি বোলে মোৰ নিজৰ যশ নাই, মই কি আছিলো? মই কাঠবাজি আছিলো। মোৰ ঘৰত 9 লাখ গাই আছে, ইমান দুগ্ধ আছে, কিন্তু খাবলৈ মোৰ এটাও সন্তান নাই। সেইটো কাৰণে মোৰ জীৱনৰ যশ হৈ, মোৰ জীৱনৰ গুণ হৈ, মোৰ জীৱনৰ আনন্দ হৈ, মোৰ জীৱনৰ সৰ্বস্ব হৈ বোলে কি কোন আহিছা? হে জগতৰ হৰি পৰম পিতা পৰমেশ্বৰ, তুমি মোৰ পুত্ৰ ৰূপত আহিছা। সেইটো কাৰণে যশোদাৰ যশ হ'ল কৃষ্ণ আৰু নন্দৰ আনন্দ হ'ল কৃষ্ণ। যশোদাৰ যশ আৰু নন্দৰ আনন্দ এই দুইটা য'ত প্ৰকাশ হয় সেই ঠাইকণৰ নাম হ'ল গোকুল। আমি আপোনাসকলক আগতেই কৈছো যে প্ৰতিটো কথাৰ আমি, প্ৰতিটো বিষয়ৰ আমি তত্ত্ব পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰি যাবলৈ যত্ন কৰিম। এইবাৰ যাতে আমাৰ সমস্ত ভকত বৈষ্ণৱৰ কৃষ্ণ তত্ত্বৰ যাতে এক গভীৰ অনুভৱ হয়। এই যশোদাৰূপী যশ ক'ত লাগে? আমাৰ জীৱনত লাগে। বোলে কি? মোৰ বুলিবলৈ মোৰ লগত একো নাই, হে পৰমাত্মা, যিখিনি আছে গোটেইখিনি তুমি। মোৰ বুলিবলৈ মোৰ জীৱনত আনন্দও একো নাই। বোলে কি? মোৰ জীৱনৰ যিখিনি আনন্দ আছে এই আনন্দ হলা আত্মাৰূপী তুমি কৃষ্ণ। সেইটো কাৰণে নন্দৰ কাৰণে আনন্দ কৃষ্ণ, যশোদাৰ কাৰণে যশ কৃষ্ণ। জন্ম হ'ল মথুৰাত, তুলি তালি ডাঙৰ দীঘল হৈছে ক'ত? গোকুলত। গো শব্দে বেদ, গো শব্দে উপনিষদ, গো শব্দে গাভী বা ধেনু, গো শব্দে গোবৰ্ধন, গো শব্দে গোবিন্দ, গো শব্দে গোপাল, গো শব্দে ঈশ্বৰৰ উদ্ধাৰকাৰী সমস্ত তত্ত্ব য'ত লালিত পালিত হয়। কুল মানে কি? কুল মানে পাৰ। ঈশ্বৰ কৃষ্ণৰ আনন্দময় লীলাৰ তত্ত্বৰূপী পাৰ যিখন স্থানত আছে সেই স্থানখনৰ নাম হ'ল গোকুল। এইটো কাৰণে গোকুলৰ ঈশ্বৰ কোন? গোকুলৰ ঈশ্বৰ হ'ল গোপী, কৃষ্ণ নহয়। গোকুল ধামৰ ভগৱান কোন? গোকুল ধামৰ ভগৱান গোপীহে, কৃষ্ণ নহয়। কৃষ্ণ যে গোকুল ধামৰ ভগৱান নহয়, তেওঁ নিজেই কৈছে বোলে কি? মই অকল কৃষ্ণ নহয়, মই গোপী কৃষ্ণ। এই গোকুল ধামৰ যে ভগৱান গোপীহে তাৰ প্ৰমাণ উদ্ধৱ মহন্তই সদায় লগত থকা স্বত্তেও কৃষ্ণই পঠাইছে কাক? উদ্ধৱক। কি কৰিবলৈ? গোপীৰ খবৰ ল'বলৈ। অৰ্থাৎ গো ৰূপেৰে বেদৰ গভীৰ তত্ত্ব, পি ৰূপেৰে পান কৰাৰ যি আনন্দ, কৃষ্ণ তত্ত্বক পান কৰাৰ যি আনন্দ সদায় হৃদয়ত প্ৰতিপালন কৰি ৰাখিছে, সেয়া হ'ল বৃন্দাবন গোকুল ধামৰ গোপী। সেইটো কাৰণে গোপীয়ে কৃষ্ণক ক'ত দেখে? আকাশে বতাহে ধূলিয়ে বালিয়ে সমস্ততে গোপীয়ে কৃষ্ণক দেখা পায়। যেতিয়াই চাবলৈ ইচ্ছা কৰে তেতিয়াই কৃষ্ণক দেখা পায়। বেলেগে কৃষ্ণক ধ্যান কৰিও দেখা পাইছিলে জানো? নাই পোৱা। সেইটো কাৰণে ভগৱান কৃষ্ণৰ গোপন ঈশ্বৰ তত্ত্ব যি জীৱন লৈ পান কৰি কৃষ্ণময় হৈ যাব পাৰিছিলে সেয়া হ'ল বৃন্দাবনৰ গোপী সমস্ত। উদ্ধৱ মহন্তক সেইটো কাৰণে ভাগৱতৰ 10ম স্কন্ধত কি কৰিছে? কৃষ্ণই কৈছে, যোৱা তুমি মোৰ পানৰ গোপীসকলৰ এটা খবৰ লৈ আহা। জগতত কৃষ্ণৰ খবৰ ল'লে ক'তো পুণ্য লাভ নহ'ব। জগতত ৰামৰ খবৰ ল'লে ক'তো পুণ্য লাভ নহ'ব। যদি এই জগতত আমি পুণ্য অৰ্জন কৰিব বিচাৰিছো তেতিয়াহ'লে ৰাম আৰু কৃষ্ণৰ ভকতৰ খবৰ ল'ব লাগিব। গোপীসকল কৃষ্ণৰ একান্ত ভকত। উদ্ধৱ মহন্তক বুজালে, তুমি মোৰ লগতে আছা, মোৰ লগতে শুইছা, খাইছা, সকলো কৰি আছা, কিন্তু মোৰ আশীৰ্বাদ তুমি পোৱা নাই। বোলে কিয়? মোৰ আশীৰ্বাদ যদি তুমি পাবলৈ হয় মোৰ পানৰ গোপীৰ খবৰ ল'ব লাগিব। তত্ত্বটো কৃষ্ণই লীলা কৰি বুজাইছে। সেইটো কাৰণে গোকুলত কৃষ্ণ লালিত পালিত হৈছে। এই গোকুল ধাম কেৱল এখন ঠাই নহয়, এই গোকুল ধাম আমাৰ মনৰ ভাৱ ভাৱনা আৰু ভক্তিত বিৰাজমান হোৱা
এক গভীৰ ৰহস্যময় ঈশ্বৰ তত্ত্ব। সেইটো কাৰণে গোকুল সদায় থাকিব য'ত কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন হয়, য'ত কৃষ্ণৰ গুণ কীৰ্তনৰ আনন্দৰে ভকতে হৃদয়ত কৃষ্ণ দৰ্শনৰ আনন্দ লাভ কৰে। সেই স্থানৰ নাম কি? সেই স্থানৰ নাম হ'ল গোকুল নাম। গোবিন্দই লীলা আহি এবাৰ কৰিব, পুণ্যৰ ভাগ কি হ'ব? আকাশে বতাহে সমস্ততে সৰ্বদিনৰ কাৰণে তাত থাকি যাব। সেইটো কাৰণে ভাগৱতত দ্বিতীয় স্কন্ধত দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে কি? কৃষ্ণলীলা। বাপজনা অকণমান পাঠটো আৰম্ভ কৰি সামৰি হৈ গ'ল ন? আপুনি পদটো নম্বৰ মনত ৰাখিব। কৃষ্ণ হে কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত, আজি বৰ পৰম আনন্দৰ দিন। যিহেতু ভাগৱতৰ দ্বিতীয় স্কন্ধত আমাৰ আজি কৃষ্ণলীলা আৰম্ভ হৈছে, হয়নে? নহয়, তথাপিতো আজি প্ৰাৰম্ভ হৈছে কৃষ্ণলীলা। দ্বিতীয় স্কন্ধত কৃষ্ণলীলাৰ আৰম্ভ হৈছে। গতিকে আমি যিহেতু অহা কালিলৈ আমাৰ অনুষ্ঠান চলিব, সেইটো কাৰণে আমি আপোনাসৱৰ আজ্ঞা বিচাৰিছোঁ। পাঠভাগৰ আমি ইমানতে আজি সামৰণি দিশলৈ যাবৰ নিমিত্তে। গৰম পানী এটুকাও আনিছে। দোহাই মান নালাগে ন? নালাগে ন? মই অকণমান পঢ়ি দিওঁ ন? হে ৰাম হে পৰম বিস্ময় হৈবা, হে যশোদা সুন্দৰী, হে মনে বিমৰিষি থাকি বন্ত হৰিস্মৰী, এ পাছে গড়গড়িষি আহি থৈবা কৃষ্ণ নাম, এ গোকুলত আনন্দে কি ৰিবা কৃষ্ণ নাম, হৰি নাম হে ৰাম ৰাম ৰাম। পদৰ নম্বৰ 132 দেই। আপোনাৰ 32-33 কৃষ্ণ। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন